মই মাজতে এটা কথাও ক'ব পাহৰিছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণে কিন্তু এবাৰ বা এছআৰক লৈ কিন্তু বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ফলাফলত সেই বিষয়সমূহলৈ আহিম কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে মাকুম এটা নতুন সমষ্টি এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গঠন হৈছে নতুন সমষ্টি মাকুম এই মাকুম সমষ্টিত যদিও তিনিচুকীয়াৰ বহু অংশই অন্তৰ্ভুক্ত হৈছে আপুনি পূৰ্বে তিনিচুকীয়াৰ বিধায়ক আছিলে মন্ত্ৰিত্বও আছিলে আপোনাৰ দায়িত্বত গতিকে এই নতুন সমষ্টিটো কি ধৰণৰ প্ৰত্যাহ্বান আছিলে আপোনাৰ কাৰণ যদিও বহু অঞ্চল অন্তৰ্ভুক্ত হৈছে তথাপিও কিন্তু নতুন সমষ্টি এটাত আপুনি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত কেনেধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কেনেদৰে আপুনি এই নিৰ্বাচনত আপুনি অৱতীৰ্ণ হৈ এই সফলতা লাভ কৰিব পাৰিলে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰোঁ কিষাণ ডাঙৰীয়া প্ৰথমতেতো মই আপোনাৰ চেনেলৰ জৰিয়তে অসমবাসীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়তে যিদৰে আপুনি কৈছে সঁচাকৈ এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিলে মাত্ৰ 15টা দিনৰ ভিতৰত এটা নতুন সমষ্টিত গৈ পেলাই নিৰ্বাচন খেলি জিকি অহাটো এটা ডাঙৰ প্ৰত্যাহ্বান কিন্তু মই আচৰিত হৈছিলোঁ মাকুমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ভাষা ভাষী ধৰ্মাৱলম্বী লোকে মোক আচলতে অন্তৰকণে আঁকোৱালি ল'লে আৰু মোৰ যিসকল কাৰ্যকৰ্তা আছিলে নিষ্ঠাবান কাৰ্যকৰ্তাসকলে মোৰ লগত দিনে ৰাতিয়ে কাম কৰিলে যাৰ কাৰণে ইয়াত আচলতে আমাৰ 15টা পঞ্চায়ত আছে আৰু মাকুম পৌৰসভাৰ 10টা ৱাৰ্ড আছে সকলোতে মই যাব পাৰিছিলোঁ একদিনত প্ৰায় আমি 25-30খনকৈ সভা আয়োজন কৰিছিলোঁ ৰাতি নিশা প্ৰায় 3:30 বজালৈকে আমি মিটিং কৰি পেলাই ঘৰ সোমাইছিলোঁ তো গতিকে প্ৰত্যাহ্বানটো আছিলে আৰু আপোনালোকে জানে যে বহুকেইজন তাতে প্ৰাৰ্থীৰ প্ৰত্যাশী আছিলে তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক মোৰ নিজৰ সমৰ্থনলৈ লৈ অনা মোক সহযোগ কৰা এটা চেলেঞ্জ আছিলে কিন্তু ৰাইজৰ আশীৰ্বাদ আছিলে ভগৱানৰো আশীৰ্বাদ আছিলে মই লাহে লাহে তেখেতসকলৰ ওচৰত কাষ চাপিছিলোঁ আৰু সকলোৱে মোক সহযোগিতা কৰিছিলে শেহতীয়াকৈ আৰু যাৰ কাৰণে মই আচলতে সকলোবিলাক অঞ্চলত গৈ পেলাই সফলভাৱে মানুহৰ অন্তৰ জয় কৰিবৰ কাৰণে আচলতে সক্ষম হৈছিলোঁ কিষাণ ডাঙৰীয়া আপুনি চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে আৰু উজনি অসমত যদি আমি চাওঁ এই চাহ জনগোষ্ঠীৰ ভোটাৰৰ এক বিশেষ প্ৰভাৱ আছে প্ৰায় অধিকাংশ সমষ্টিতে চাহ জনগোষ্ঠীৰ ভোটাৰে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে আৰু আপোনাৰ সমষ্টিটোতো যদিও এটা ঔদ্যোগিক অঞ্চল সমান্তৰালভাৱে চাহ জনগোষ্ঠীৰ ভোটাৰৰ প্ৰভাৱ আছে আৰু এইবাৰ আমি দেখিবলৈ পাইছোঁ অসমত JMM নামৰ যিটো ঝাৰখণ্ড মুক্তি মৰ্চাই হওক বা জয় ভাৰত নামৰ এটা দল আছে তেওঁলোকৰো কিন্তু প্ৰভাৱ দেখিবলৈ পোৱা গৈছে উজনিৰ বহুকেইটা সমষ্টিতে প্ৰভাৱ বিস্তাৰ কৰিছে যদিও আপোনাৰ সমষ্টিটোত তেওঁলোকৰ প্ৰাৰ্থী নাছিল তথাপিও এই দলকেইটাৰ প্ৰভাৱ আছিলে এই দলকেইটাৰ প্ৰভাৱেই হওক বা আন বিষয়সমূহক লৈ নিশ্চয় কিছু জটিলতা আছিলে তেনে পৰিস্থিতিত কিদৰে আপুনি এই চাহ জনগোষ্ঠীৰ ভোটাৰসকলেই হওক বা আন লোকসকলক সামৰি আপুনি আগবাঢ়ি গ'ল বা এনে সুন্দৰ বিজয় লাভ কৰিবলৈ সক্ষম হ'ল আপোনালোকে গম পাইছে মাকুম সমষ্টিৰ JM বা জয় ভাৰতৰ কোনো প্ৰাৰ্থী আচলতে নাছিলে মোৰ তাত তেওঁলোকে কোনো প্ৰাৰ্থী দিয়া নাছিলে আৰু এটা কথা কৈছোঁ বাকীবিলাকতো তেওঁলোকে কিছু প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু এটা কথাই মই ক'ম এই ক্ষেত্ৰত যে চাওক আজি যদি আমাক অসমত ঠাণ্ডা লাগে তেতিয়াহ'লে অসমতে আমি কম্বল ল'লেহে আমি ঠাণ্ডা দূৰ কৰিব পাৰিম আমাক অসমত ঠাণ্ডা লাগিব আৰু আমি ঝাৰখণ্ডত কম্বল ল'ম সেইটোতো ঠাণ্ডা দূৰ নহ'ব ঠিক তেনেকৈ আমি এতিয়া অসমত তাহানিতেই আমাৰ পূৰ্বপুৰুষসকল আহি অসমখনক গঢ়িবৰ বাবে নিজৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ মানে কৰ্মৰ জৰিয়তে আজি অসমখনক এই অৱস্থালৈ আনিলে পাহাৰ জংঘল হাবি কাটি পেলাই আজি সেউজ পৰিৱেশ আনি দিলে আৰু আজি তাৰিখতো উৰিষ্যাই হওক বিহাৰ হওক ঝাৰখণ্ড হওক ৰাঁচী হওক মধ্যপ্ৰদেশ হওক এই অঞ্চলৰ মানুহবিলাকেই ব্ৰিটিছসকলে তাহানিতে লৈ আহিছিলে আৰু সেইসকল লোক আজি তেওঁলোকে অসমৰ বায়ু পানীৰ লগত নিজক সম্পূৰ্ণভাৱে বিলীন কৰি পেলাই আজি অসমীয়া ভাষা অসমখনক নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰা গতিকে এই ক্ষেত্ৰত তেওঁলোকে যিমানেই যি নকওক কিয় তেওঁলোকে ৰাজনীতিৰ জৰিয়তে আমাৰ এই মানুহখিনিক বিভেদ সৃষ্টি কৰাৰ যিটো প্ৰয়াস কৰিছে ইয়াত তেওঁলোকে আচলতে সফল নহ'ল আৰু মই ভাবোঁ যে ভৱিষ্যত দিনবিলাকতো নহ'ব আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজখনে ইতিমধ্যে তেওঁলোকে জাগ্ৰত হৈছে তেখেতসকলে আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যিদৰে এই মানুহখিনিৰ বাবে শিক্ষা স্বাস্থ্য বাকী অন্যান্য দিশৰ ক্ষেত্ৰত যিদৰে আজি এই মানুহখিনিক সহায় কৰিছে যিবিলাক আঁচনি তেওঁলোকক প্ৰদান কৰিছে আৰু ইয়াৰ পৰা যথেষ্ট আজি এই মানুহখিনি উপকৃত হৈছে এটা পৰিৱৰ্তন এই সমাজখনত সকলোৱে লক্ষ্য কৰিছে আৰু সেইকাৰণে অন্তৰকণে ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে ভোট প্ৰদান কৰিছে মোৰ যিটো বিধানসভা সমষ্টি তাতে প্ৰায় ৭৫,০০০ মানে আমাৰ
আদিবাসী চাহ জনগোষ্ঠীৰ ভোটাৰ আছিলে তেওঁলোকে অন্তৰ খুলি ভোট প্ৰদান কৰিছে অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলেও মোক অন্তৰ খুলি পেলাই ভোট প্ৰদান কৰিছে মৰাণ জনগোষ্ঠীৰ দ্বিতীয়তে আছে তেওঁলোকেও অন্তৰ খুলি পেলাই ভোট প্ৰদান কৰিছে গতিকে সেইকাৰণে মই জয় হৈছোঁ আৰু কিছু সমষ্টিত জয় ভাৰত আৰু জেজেএমে কিছু তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰিছিলে যদিও তেওঁলোকে সফল হ'ব পৰা নাই আৰু ৰাজনৈতিকভাৱে আমাৰ লোকসকল ইতিমধ্যে সচেতন হৈছে তেওঁলোকে জাগ্ৰত গতিকে উন্নয়ন প্ৰগতি আৰু শান্তি সমন্বয়ৰ কাৰণে এইবাৰ অসমৰ মানুহে যিদৰে ভোট প্ৰদান কৰিলে ঠিক তেনেকৈ আদিবাসী চাহ জনগোষ্ঠী সমাজখনো এই কথাবিলাক লক্ষ্য ৰাখিয়ে ভোট প্ৰদান কৰিলে আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক আকৌ আপোনাৰ ওচৰলৈ আহিম এইবাৰ আন এগৰাকী বিধায়ক নৱনিৰ্বাচিত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী আমাৰ সৈতে সংযুক্ত হৈছে তেওঁ চিপাঝাৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বৃত্তান্তৰ এই অনুষ্ঠানৰ মাজলৈ আৰু আমি ইতিমধ্যে আলোচনা কৰিছোঁ আজি এই যে অভূতপূৰ্ব বিজয় দেখিবলৈ পোৱা গৈছে বিজয়ৰ কাৰণসমূহ কি সামগ্ৰিকভাৱে NDA হওক বা বিজেপি হওক আৰু সমান্তৰালভাৱে আমি যদি চিপাঝাৰৰ ক্ষেত্ৰত চাওঁ চিপাঝাৰৰ ক্ষেত্ৰতো এনে বহু কথা আহি পৰিছে প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই বিজয়ৰ বাবে আমাৰ তৰফৰ পৰা ৰাজবংশী ডাঙৰীয়া প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় মই আপোনাৰ পৰা জানিব বিচাৰিম যদি আমি চিপাঝাৰৰ ক্ষেত্ৰত চাওঁ টিকটক লৈ প্ৰথম অৱস্থাত বহু জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছিল আপুনি যদিও বিধায়ক আছিলে কিন্তু আপুনি টিকট লাভ কৰিব নে নকৰে বা বিভিন্ন ধৰণৰ এনে আলোচনা দলৰ মাজত আছিল আমি তেনেধৰণৰ কিছু খবৰ তেতিয়া লাভ কৰিছিলোঁ আৰু অসম গণ পৰিষদে মিত্ৰ দল অসম গণ পৰিষদেও সমষ্টিটো বিচাৰিছিল সেই বিষয়টোক লৈ বহু খেলি মেলি বা বহু ধৰণৰ আলোচনা চলিছিলে কিন্তু তাৰ পাছত অৱশেষত আপোনাকেই টিকট দিয়া হ'ল আৰু আপুনি সেই বিশ্বাস ৰাখিবলৈ সক্ষম হ'ল সুন্দৰভাৱে বিজয়ী হ'ল কি ধৰণৰ প্ৰত্যাহ্বান আছিল কেনেকৈ এই বিজয় পুনৰবাৰ আপুনি সাব্যস্ত কৰিবলৈ সক্ষম হ'ল আচলতে গোটেই বিষয়টো যদি মই আপোনাক ক'ব লাগে তেতিয়াহ'লে মই এটা কথাই ক'ম সেই যে অসম আন্দোলন যেতিয়া আৰম্ভ হৈছিল সেই আৰম্ভণি হোৱা সময়ত আমি মঙলদৈ কলেজৰ ছাত্ৰ আছিলোঁ আৰু ছাত্ৰ অৱস্থাতেই আমি যি আমাৰ এগৰাকী সাংসদৰ হিয়ালাল পাটোৱাৰীৰ মৃত্যুৰ পাছত যি আমাৰ নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত আমি অন্ততঃ গণনাকাৰী হিচাপে অংশগ্ৰহণ কৰিছিলোঁ অৰ্থাৎ নিৰ্বাচনতে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আপুনি নিশ্চয় জানে যে 83 বা অন্যান্য যিবিলাক নেকি আমাৰ ধুমুহা বা গণতান্ত্ৰিক যিমানবোৰ আমাৰ নিৰ্বাচন গ'ল আটাইবিলাকতে আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছিলোঁ আৰু স্বাভাৱিকতে আমি হয়তো অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ লগত জড়িত কাৰণে আমি খুবেই জাতীয় চিন্তাধাৰাৰে নিৰপেক্ষভাৱে কামটো কৰিছিলোঁ যদিও আমি যেতিয়া দেখিলোঁ যে গোটেই এটা দীঘল পৰিক্ৰমাৰ জীৱনৰ আজি 3 কৰি আমি 5 বছৰ অতিক্ৰম কৰাৰ পিছত যি দেখিছোঁ আৰু দেখাৰ পিছত যেতিয়া আমি সোমাই পৰিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ মানে মাজত এজন বিধায়ক হিচাপে তেতিয়া মই কিন্তু এটা কথা আপোনাক ক'ব খুজিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ যি নেকি অনুশাসন যি নেকি তেওঁলোকৰ মানে দৰ্শন আৰু যি নেকি সাৰ্বভৌমত্বৰ মানে ভাৰত প্ৰকাৰ সাৰ্বভৌমত্বক লৈ যিটো চিন্তা কাৰণ আমিতো জাতীয় চেতনা বা আঞ্চলিকতাবাদী চেতনা বুলি ক'ব পাৰে কিন্তু আমাৰতো লক্ষ্য হৈছে কি যে ধন্য ধন্য ভাৰতবৰ্ষ গতিকে সেই দিশটোত আমি সদায় আক্ৰোশ হৈ আছিলোঁ বাবেই আজি যেতিয়া অসম আন্দোলনৰ যিটো মোহভংগ হ'ল সেই মোহভংগৰ তাৰণাত জৰ্জৰিত হোৱা মই এজন ব্যক্তি আৰু তাৰ পাছতে আপুনি এইটো কথা মন কৰিব যে যেতিয়া মই ভাৰতীয় জনতা পাৰ্টীত মই সোমাই পৰিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই একেবাৰে সৰুতে ছাত্ৰ অৱস্থাত তেওঁ যেতিয়া সৰু আছিল ছাত্ৰ অৱস্থাৰ পৰা মই পাইছোঁ তেতিয়াই মই তেখেতৰ মাজত দেখিছিলোঁ যে এইগৰাকীয়ে প্ৰকৃতভাৱে আমাক নেতৃত্ব দিব পাৰিব আমাৰ যি সমস্যা সমাধান আমাৰ নহ'ল সেইখিনি কিন্তু কৰিব পাৰিব কোনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু সেইবাবে মই আজি ভাৰতীয় জনতা পাৰ্টীত তেতিয়া যোগদান কৰিছিলোঁ আৰু আজি মই এটা তৃপ্তি অনুভৱ কৰিছোঁ যে যি ধাৰণাৰে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি যিবিলাক কাম কৰিব লাগে 1 নম্বৰ এটা কামেই সম্পন্ন কৰা হ'ল আৰু সেইটোৱে হৈছে কি আটাইতকৈ যিটো কথা আপুনি প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোৰেই উত্তৰটো তাতে তাৰ মতে নিহিত হৈ আছে কাৰণ আমাৰ যিটো ডিলিমিটেশ্যন হৈছে নিৰ্বাচনী আয়োগ বা আমাৰ অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো নেকি তেখেতৰ চিন্তা চৰ্চা বা তেখেতে যিটো নেকি হাতে কামে যিটো নেকি দৰ্শন তেখেতে ধুনীয়াকৈ আমাক বুজাই দিছে আৰু আমিও তাৰ মাজত সোমাই পৰিছিলোঁ আৰু তেতিয়া আমি দেখিছিলোঁ যে সঁচাকৈয়ে যদি এই যিটো নেকি ডিলিমিটেশ্যন জনগাঁথনিৰ এটা পূৰ্ণ বিনাশ এইটোৱে আমাক বহু পৰিমাণে আমাৰ যি নেকি ৰাজনৈতিক ক্ষমতাটো পোৱাৰ ক্ষেত্ৰত আমাক সঁচাকৈয়ে আমি ব্যাঘাত আমি পাই আহিছিলোঁ আৰু লাহে লাহে আমিতো নিজেও দেখিছোঁ যে আমাৰ TSC মানে কি ধৰণৰ নিৰ্বাচন হৈছে সেইটো আপুনি জানে তাৰ পাছত নিৰ্বাচনবিলাকতো আমি জানো যে অন্ততঃ যিবিলাক নিৰ্বাচন কংগ্ৰেছৰ দ্বাৰা সংগঠিত হৈছিল
সেই নিৰ্বাচন কেনেকুৱা আৰু আজিৰ যিটো নেকি নিৰ্বাচন মই এটা বস্তু আজি আপোনাক ক'ব পাৰোঁ কেতিয়াবা কোনোবাই ক'ব খোজে যে আমাৰ মানে ভাৰতীয় জনতা পাৰ্টীয়ে আমি যেন মানে মূল্যবোধত বিশ্বাস নাই কিন্তু মই মূল্যবোধত শতকৰা মই 100% দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ মাজত আৰু সেই মূল্যবোধৰ বাবেই মোৰ এটা পৰম প্ৰশান্তি যে মই যি কাম কৰিছোঁ দেশৰ কাৰণে কাম কৰিছোঁ যি কাম কৰিছোঁ মই আমাৰ দেশ জাতি মাতি আৰু ভেটিৰ কাৰণে কৰিছোঁ আৰু সেইকাৰণে মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে এইবাৰ নিৰ্বাচনটো কিন্তু মোৰ দৰে বহু আমাৰ কাৰ্যকৰ্তা যিসকল কাৰ্যকৰ্তাক আমি বুথত বহি বা আমাৰ যিমানবিলাক মানে আমাৰ অনুষ্ঠান হয় সকলোৰে মাজতে এটাই মাত্ৰ আমাৰ সত্য সেইটো হৈছে কি যে চবকা সাথ চবকা বিকাশ আৰু ভাৰতৰ সাৰ্বভৌমত্ব নিশ্চয় ৰাজবংশী ডাঙৰীয়া যেতিয়া আমি আগবাঢ়িছোঁ মই আন এটা কথা নিৰ্বাচন কেন্দ্ৰীকে মই সুধিব বিচাৰিম যে সেইখিনি সেয়াই হৈছে আমাৰ মূলধন আমি নিৰ্বাচনত যেতিয়া আমি জয়ী হ'ম বুলি মই তেতিয়াই ঠিক কৰিছিলোঁ যে কোনোবাই যি কৈ থাকক কিন্তু ভাৰতীয় জনতা পাৰ্টী শক্তিশালী কৰাৰ কাৰণে চিপাঝাৰত যিটো প্ৰচেষ্টা আমি গ্ৰহণ কৰিছিলোঁ আমাৰ সতীৰ্থসকলৰ সৈতে তেতিয়া মই বাৰে এইবাৰ নিৰ্বাচনত আপোনাৰ মই যদি চাওঁ বিনন্দ শইকীয়া শক্তিশালী আছিলে আৰু এটা চৰ্চা চলিছিল যে বিনন্দ শইকীয়াই অৱতীৰ্ণ হোৱাৰ বাবে আপোনাক আকৌ প্ৰাৰ্থিত্বক লৈ বিবেচনা কৰা হৈছিলে আৰু এক প্ৰত্যাহ্বান আপুনি জনাব বুলি সেই বিশ্বাস আছিলে আৰু মই ইতিমধ্যে কৈছোঁ যে সেই বিশ্বাসত আপুনি জয়ী হৈছে আৰু সেই বিশ্বাস দিবলৈ সক্ষম হৈছে গতিকে কি ধৰণৰ প্ৰত্যাহ্বান তেওঁ আনিছিলে বা কি আছিলে এই যুঁজখনৰ মূল বিষয়সমূহ আচলতে মই এটা অপ্ৰিয় সত্য কথা এটা ক'ব বিচাৰিছোঁ এই গোটেই আমাৰ যিগৰাকী আমাৰ প্ৰাৰ্থী তেখেতে 15 বছৰ তেখেতে আমাৰ চিপাঝাৰৰ তেখেত বিধায়ক আছিল হয় প্ৰথমতে তেখেতে কংগ্ৰেছ আছিল তাৰপিছত আকৌ শেষৰ যিটো টাৰ্ম আছিলে আমাৰ বিজেপি আৰু বিজেপি যিটো গাঁথনি তৈয়াৰ কৰিছিল তেওঁ সেই গাঁথনিৰ মানুহখিনি তেওঁৰ অধিকাংশ তেওঁই ঠিক কৰা গতিকে এইটো কথা আপুনি মনত ৰাখিব তাৎপৰ্যপূৰ্ণভাৱে তেখেতক মই নিজে আহি সোমোৱা নাই মই ইলেকশ্যন তাত খেলিম বুলি কোনো ধৰণৰ মই কুচকাৱাজো কৰা নাছিলোঁ কাৰণ মোৰ নিজৰ সমষ্টি এইটো কিন্তু যেতিয়া ওপৰ মহলৰ পৰা একেবাৰে দিল্লীৰ পৰা মোক আহি ক'লে যে আপুনি অসম আন্দোলন কৰা মানুহ আমাক এই সমষ্টিটো লাগে এই সমষ্টিটোত মানে শইকীয়া ডাঙৰীয়া যিজন মানে আগৰ MLA বিধায়ক তেওঁ হাৰিব বাৰে মই ক'লোঁ যে তেওঁতো অসুবিধা পেলাব মোক কাৰণ মই তেওঁ জিকাবৰ কাৰণে আমি লাগি আছিলোঁ সকলোৱে বিধানসভাত তেতিয়া তেনেকৈ ক'লে কি যে না আমি আপোনাক অনুৰোধ কৰিছোঁ তেওঁ টিকেট আমি দিব নোৱাৰোঁ এইকাৰণে দিব নোৱাৰোঁ যে আমি দেখিছোঁ যে আপুনি ইয়াত উঠিলে আপুনি স্থানীয় মানুহ আপুনি জিকিব আৰু সেই মৰ্মে মই উঠিলোঁ কিন্তু এটা সেই যে যিটো নেকি অপ্ৰিয় সত্য কথা এটা মই ক'ব বিচাৰিছোঁ সেইটো কি জানে যে সেই তেতিয়াই মই মন কৰিলোঁ যে আমাৰ অগ্ৰজ ডক্টৰ জনাৰ্দ শৰ্মা ডাঙৰীয়াকো মই অনুৰোধ কৰিলোঁ যে মই উঠিম তেতিয়া তেওঁ কিন্তু একো নামাতিলে সহায় কৰিম বুলিও তেখেতে একো নক'লে তাৰপিছতে মই বিনন্দ শইকীয়াও ক'লোঁ মই ভাই এনেকৈ আহিব লগা হ'ল মোক সহায় কৰ আৰু অন্যান্য যিখিনি মানুহ আছে সকলোকে মই কি ক'লোঁ যে কৰিলোঁ যে সহায় বিচাৰিলোঁ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে আমাৰ যিটো নেকি অগপৰ মানে যিটো নেতৃত্বাধীন মই অতুল বৰাৰ নেতৃত্বাধীন কথা কোৱা নাই যে আমাৰ এই যিগৰাকী কথা কৈছোঁ মই জনাৰ্দ শৰ্মাৰ নেতৃত্বাধীন সেই গোটেইখিনি মিলি পেলাই এগৰাকী প্ৰাৰ্থী থিয়কাই দিলে আৰু প্ৰাৰ্থীগৰাকী থিয়কাই দিয়াৰ ক্ষেত্ৰত আমাৰ যিটো দল অসম জাতীয় পৰিষদ সেই জাতীয় পৰিষদৰ পৰা মানুহ এগৰাকী উঠাই দিলে তেওঁ আকৌ অগপৰে মানুহ দি পেলাই তেওঁলোকে কি কৰিলে যে তেওঁলোকে মোক প্ৰত্যাহ্বান জনাওঁতে আপোনালোকে মন কৰিব যে সেই সময়তো য'ত নেকি আমি অন্ততঃ আমাৰ মুছলিম খিলঞ্জীয়া মানুহৰ ভোটেই হওক বা আমাৰ চৰাঞ্চলৰ ভোট মই নাই পোৱা বুলি ক'লে ভুল নহয় আৰু তেতিয়া কিন্তু আমি 7,000 ভোটত জিকিছিলোঁ কাৰণ তেতিয়া তেওঁ এজন মানে MLA বিধায়ক আছিলে গতিকে তেওঁৰ প্ৰভাৱো আছিল তেতিয়াই তেখেতে নোৱাৰিলে জিকিবৰ কাৰণে এইবাৰ কি হৈছে যে এইবাৰ তেখেতে আকৌ এই যিকেইজন মানুহৰ কথা কৈছোঁ সেই মানুহকেইজনৰ লগত আগৰ পৰা বুজাবুজি আছিল আৰু তাৎপৰ্যপূৰ্ণভাৱে আমাৰ মাজতে কিছুৱে আপুনি নিশ্চয় মন কৰিছে যে কি কৰিলে যে প্ৰাৰ্থী কেইগৰাকীমান উঠিল সেই প্ৰাৰ্থী কেইগৰাকীৰ লক্ষ্যটো হৈছে কি যে সম্পৰ্ক আছে কাৰ লগত আমাৰ বিনন্দ শইকীয়াৰ লগত আৰু এই সম্পৰ্কটোৰ কথা আমাৰ শীৰ্ষ মহলে জানে এই সম্পৰ্কটোৰ বাবেই এটা প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাত মই ভালেই পাইছোঁ কাৰণ প্ৰত্যাহ্বান থাকিলেহে জিকি ভাল লাগে আৰু আমাৰো যিটো দল আমাৰ গ্ৰাছৰুটৰ পৰা আমি বুথ পৰ্যায়ত আমি কি কৰিছোঁ যে শক্তিশালীভাৱে আমি প্ৰায় 2 বছৰ 3 বছৰ মই খাটি এই বুথত
শক্তিশালী এটা আন্তঃগাঁথনি তৈয়াৰ নিশ্চয়, আৰু কৰিব সেইকাৰণে সেই আমাৰ ফলাফল ভাৰতীয় লাভ জনতা কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ পৰমানন্দ ৰাজবংশী এইখিনি সময় আমাক দিয়াৰ বাবে, আৰু এইকেইদিন নিশ্চয় বহু ব্যস্ততা, আৰু লগতে আশা কৰিছোঁ চিপাঝাৰ সমষ্টিত অনাগত সময়তো আপুনি এনেদৰে কাম কৰি যাব আৰু সমষ্টিটোৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিব। পুনৰবাৰ শুভেচ্ছা জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইখিনি সময় আমাক দিয়াৰ বাবে। যি নহওক, আৰু বহু কথা আছে, সমষ্টিৰ কথা আলোচনা কৰিম, আৰু লগতে আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আহিম। ইতিমধ্যে মই পলাশ ৰঞ্জন ডাঙৰীয়া আহি উপস্থিত হৈছেহি, আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আমি আলোচনা কৰিম, কিন্তু এটা চমু বিৰতি ল'ম, বিৰতিৰ পিছতে মই ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিম। বিধ্বস্ত ৰূপ কিয় দেখিবলৈ পোৱা গ'ল, কিয় পূৰ্বতকৈও অধিক বেয়া ফলাফল হ'ল বিৰোধীৰ বাবে, আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে পূৰ্বৰ দুটা নিৰ্বাচনতকৈ এইবাৰ য'ত প্ৰত্যাহ্বানৰ কথা কোৱা আছিল তাৰ পাছতো কিন্তু এনেধৰণৰ সফলতা, অভূতপূৰ্ব সফলতা লাভ কৰিলে। আৰু যিসমূহ সমষ্টিত প্ৰত্যাহ্বান হ'ব বুলি, যুঁজ এখন হ'ব বুলি কোৱা হৈছিল, সেইসমূহ সমষ্টিটো কিন্তু তেনে যুঁজ নেদেখিলোঁ। খুব সহজেই জয়ী হ'ল বিজেপিৰ প্ৰাৰ্থী বা মিত্ৰ দলৰ প্ৰাৰ্থী। গতিকে স্বাভাৱিকতে এই বিষয়সমূহক লৈ আলোচনাৰ প্ৰয়োজন। মই পুনৰ ষ্টুডিঅ'ৰ মজিয়ালৈ উভতি আহিছোঁ। এই মুহূৰ্তত আমাৰ সৈতে পলাশ ৰঞ্জন ডাঙৰীয়া, বৰুৱা ডাঙৰীয়া আহি উপস্থিত হৈছে। যিহেতু আপোনাৰ পৰা প্ৰথমে জানিম, তাৰপিছত মই ৰাজনৈতিক ব্যক্তিসকলৰ ওচৰলৈ আহিম। আমি যিকেইটা কথা কৈছোঁ পলাশ দা, আচলতে মেৰুকৰণৰ ৰাজনীতিয়ে হওক বা এই ক্ষেত্ৰত এটা নেৰেটিভ সৃষ্টি কৰি তেওঁলোকে সফল হৈছে, আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ এটা প্ৰভাৱ পৰাৰ কথা বহুতেই কৈছে। এনেধৰণৰ বহু বিষয়ক লৈ আলোচনা হৈছে। মূল চমুকৈ কোনকেইটা বিষয়ে বিশেষ প্ৰভাৱ পেলালে বুলি ভাবে? প্ৰথম কথা হ'ল, এই নিৰ্বাচনটো স্বাধীনতাৰ পিছৰ অসমৰ বিধানসভাৰ 16 নম্বৰটো নিৰ্বাচন। ইয়াৰ আগত দুটা প্ৰি ইণ্ডিপেণ্ডেঞ্চ, মানে অসম বিধানসভাৰ 89 ইয়াৰ্ছৰ 18টা নিৰ্বাচন। এই নিৰ্বাচনৰ 4টা ঐতিহাসিক ৰেকৰ্ড হৈছে, আৰু এইটো ভাঙিবলৈ কিমান দিন লাগিব কি কথা মানে সময়ে ক'ব। প্ৰথম কথা হ'ল, এই নিৰ্বাচনতে আটাইতকৈ এইবাৰ সৰহসংখ্যক ভোটদান হৈছে। ভোটদানৰ হাৰ সৰ্বকালৰ ৰেকৰ্ড 89 ইয়াৰ্ছত লাষ্ট। আৰু এই নিৰ্বাচনৰ 141 বছৰীয়া যিটো আটাইতকৈ ভাৰতবৰ্ষৰ পুৰণি ৰাজনৈতিক দল, যি অসমৰ 54 বছৰকৈ শাসনত থকা দল, একেৰাহে 30 বছৰ 7 মাহ কণ্টিনিউৱাছলি অসমত চৰকাৰ চলোৱা দল, পষ্ট ইণ্ডিপেণ্ডেঞ্চ, তেনেকুৱা সেই দলটোৰ যিটো নিৰ্বাচনী ফলাফল আহিল সৰ্বকালৰ সৰ্বনিম্ন ৰেকৰ্ড। ইয়াৰ আগত ইমান বেয়া ৰিজাল্ট হোৱা নাছিল। দ্বিতীয়টো হ'ল, 76 চনৰ ডিলিমিটেশ্যনৰ পিছত আফটাৰ 50 ইয়াৰ্ছ এই 24ৰ যিটো ডিলিমিটেশ্যনৰ যি ৰাজনৈতিক এটা এজেণ্ডা লৈ যিধৰণে ডিলিমিটেশ্যন কৰিলে, তাৰ ফলত যোৱা 78 চনৰ বিধানসভাৰ নিৰ্বাচনৰ পৰা প্ৰথমবাৰৰ বাবে এইবাৰ সৰ্বনিম্ন মুছলমান বিধায়ক বিধানসভালৈ আহিছে। এইটো এটা ৰেকৰ্ড। এইবাৰ বোধহয় মই যদি চাওঁ 35টা আছিল আগতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 22টা মানলৈ হ'ল কিজানি। এইবাৰ 22জন জিকিছে। এইবাৰ 22জন জিকিছে মুছলমান বিধায়ক। ইয়াৰ আগত হায়েষ্ট ৰেকৰ্ড আছিল 31, দুবাৰ জিকিছে। যোৱাবাৰ বিধানসভাত 31 আছিলে, আৰু 83 to 85ৰ বিধানসভাখনত 31 আছিলে, আৰু প্ৰি ইণ্ডিপেণ্ডেঞ্চত 34 দুবাৰ। সেইটোৱে হ'ল হাইষ্ট ৰেকৰ্ড। আৰু সৰ্বনিম্ন যদিও আপোনাৰ 14জন 62 to 67, কিন্তু সেই সময়ত বিধানসভাৰ সমষ্টিৰ সংখ্যা কম আছিলে, 105টা। গতিকে এই 78 চনৰ ডিলিমিটেশ্যনে যিহেতু আমাক 126টা সমষ্টি দিছিলে, এই 126টা সমষ্টিৰ নিৰ্বাচনৰ 78 চনৰ পৰা আজিৰ তাৰিখলৈকে এইটোৱে হ'ল সৰ্বনিম্ন ৰেকৰ্ড। আৰু এইটোৰ পৰা এটা কিন্তু অসমৰ ৰাজনীতিত হিমন্ত বিশ্বই এটা এনেকুৱা এটা ছিগনিফিকেণ্ট দিলে, আৰু এইটোৱে কিন্তু এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব অনাগত দিনত। এইটো এটা দীঘলীয়া বিশ্লেষণ হ'ব, হয়তো লিখা মেলা হ'ব, সেইটো সময়ে ক'ব। তাৰপিছত এই নিৰ্বাচনে প্ৰথমবাৰৰ বাবে 100 ক্ৰছ কৰিছে ৰুলিং পাৰ্টিত। যদিও দলগতভাৱে এয়া হাইষ্ট ৰেকৰ্ড নহয়, কিন্তু এজ আ ৰুলিং পাৰ্টি 100ৰ এবভ ইয়াৰ আগত কোনোটো নিৰ্বাচনতে যোৱা নাছিল। কিন্তু সংখ্যাগতভাৱে 83 চনৰ নিৰ্বাচনত কংগ্ৰেছে 91খন পাইছিল, সেইটো আছিল হাইষ্ট ৰেকৰ্ড। গতিকে এই 4টা ঐতিহাসিক হিষ্টৰিকেল এই নিৰ্বাচনে হিষ্টৰিকেলি কৰিছে, ৰেকৰ্ড কৰিছে। গতিকে এইকেইটাৰ পিছত অসম বিধানসভাৰ অনাগত দিনৰ নিৰ্বাচন আৰু অসমৰ ৰাজনীতি কিন্তু কেইবাটাও প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। সেইটো আমি পিছত ক'ম। এতিয়া আপুনি ক'লে যে বিজেপি কিয় ইমান হ'ল, বিৰোধী বিধ্বস্ত হ'ল। প্ৰথম কথা হ'ল, বিৰোধী ঐক্যটো শেষ মুহূৰ্তলৈকে, আমি ইয়াতো বহুবাৰ আলোচনা কৰিছোঁ, শেষ মুহূৰ্তলৈকে অকল খামাটা কেন্দ্ৰিক যুঁজ বাগৰৰ অকল আপোনাৰ চিট শ্বেয়াৰিঙলৈ লাগি থাকিলে। তেওঁলোকে কিন্তু এবছৰ 1.5 বছৰ আগৰ পৰাই হোটেলত এলায়েন্সৰ কথা কয়, কিন্তু ছমাহৰ আগত যে এখন কমন মিনিমাম প্ৰগ্ৰেম বা কমন মিনিমাম এজেণ্ডা তৈয়াৰ কৰি বিৰোধী আটাইকেইজন নেতা একেলগ হৈ যে অসমৰ বিভিন্ন সমষ্টিত ৰাইজক এড্ৰেছ কৰি বিজেপিৰ বিৰুদ্ধে ইমানবোৰ ইছ্যু থকাৰ পিছতো যে সেই ইছ্যুবিলাক ৰাইজৰ সন্মুখলৈ ঐক্যবদ্ধভাৱে নিব নোৱাৰিলে, তেওঁলোকে কেৱল অকল খামাটাৰ সমষ্টিৰ অৰিয়া অৰিত থাকিল, সেই কথাবোৰ মানুহে লক্ষ্য কৰিছিল। দ্বিতীয় কথা হ'ল,
যদিও মানে পাৰ্চেণ্টেজ ৱাইজত চিণ্ডিকেটৰ পৰা আদি কৰি কাৰাপশ্যনটো কোনো গুণেই কমা নাই ওপৰ লেভেলত কাৰাপশ্যন, কিন্তু বিজেপি চৰকাৰে এটা তৃণমূল পৰ্যায়ত কাৰাপশ্যনটো কিন্তু অলপ ৰোধ কৰিবলৈ সক্ষম হৈছিল। যিটো 15 বছৰীয়া কংগ্ৰেছৰ শাসনকালৰ তৃতীয়টো কাৰ্যকালত তৰুণ গগৈ কাৰ্যকালত পঞ্চায়ত লেভেলত যিটো বিধ্বস্ত ৰূপ আছিলে, পঞ্চায়তৰ প্ৰেচিডেণ্টৰ পৰা আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ বা জিলা পৰিষদৰ মেম্বাৰবোৰৰ যিটো মাতব্বৰিতা আৰু যিটো দুৰ্নীতি, সেই দুৰ্নীতিৰ বিপক্ষে কিন্তু 14 চনত বিজেপি অসমত সাংগঠনিকভাৱে কোনো শক্তিশালী নোহোৱাৰ পিছত আনকি প্ৰতিটো পুলিং চেণ্টাৰত তেওঁলোকে পুলিং এজেণ্ট দিব পৰা নাছিলে। আমি নিজেই দেখিছোঁ ৰামেশ্বৰ তেলী যেতিয়া জিকি আহিছিল ডিব্ৰুগড় সকলো পুলিং চেণ্টাৰত পুলিং এজেণ্ট পৰ্যন্ত দিব পৰা নাছিল। কিন্তু সেই গ্ৰাম্য অঞ্চললৈ এই দলটোৰ সাংগঠনিক প্ৰসাৰতা হোৱাৰ একমাত্ৰ কাৰণটো হ'ল পঞ্চায়তৰ দুৰ্নীতি। এতিয়া কিন্তু আপুনি লক্ষ্য কৰিব যোৱা সেই পঞ্চায়তত যিসকল মানুহে হেৰি কৰিছিল সেই একেসকল মানুহকে লৈ কিন্তু আকৌ একেকেইখন মুখ লৈ গাঁৱৰ অঞ্চলত সোমাবলগীয়া হয়। কিন্তু তাৰ তুলনামূলকভাৱে আপুনি আঁচনিবিলাকতো আছেই, এইটো হিতাধিকাৰী সৃষ্টি কৰিছে, তাৰ ইম্পেক্ট ভাল হয় বেয়া হয় সময়ে ক'ব। ইকনমিকেলি এইটো ভেৰি মিজাৰেবল কণ্ডিশ্যন অসমৰ হেৰি ইকনমিক কণ্ডিশ্যন, গতিকে সেইটো সময়ে ক'ব। কিন্তু তথাপি কি হ'ল হিতাধিকাৰীক দিব যাওঁতে আপুনি লক্ষ্য কৰিব আগতে এটা আঁচনি পাবলৈ হ'লে এজন গ্ৰাম্য অঞ্চলৰ লোক পঞ্চায়তৰ অফিচলৈ তাঁত বাতি কৰিব লাগে, গাঁওবুঢ়া ঘৰলৈ যাব লাগে, পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ওচৰলৈ ৱাৰ্ড মেম্বাৰ ওচৰলৈ প্ৰতিবাৰতে পইচা খাই 100 পৰা 500 টকা মিনিমাম দিব লাগে। এতিয়া কি হ'ল, এতিয়া কিন্তু কোনো মানুহ পঞ্চায়তৰ অফিচলৈ যাব নালাগে। এতিয়া তেওঁলোকৰ কৰ্মকৰ্তা আহি পিনি ক'ব যে মোৰ পান কাৰ্ডটো দিয়ক, আধাৰ কাৰ্ডটো দিয়ক, ভোটাৰ কাৰ্ড দিয়ক, তেওঁলোকে নিজে ফটো মাৰি লৈ যাব, ক'ত জেৰক্স কৰিব লাগে, কি কৰিব লাগে দলীয়ভাৱে কৰিব আৰু আঁচনি দিব। আৰু কংগ্ৰেছৰ দিনত যিটো আঁচনিবিলাক ৰাজনৈতিকৰণ কৰিছিল, ধৰি লওক এই মানুহখিনিয়ে এই কিঘৰ মানুহে গাঁৱত আমাক পাৰ্টি ছাপোৰ্ট নকৰে, গতিকে তেওঁলোকে যদিও যোগ্য কিন্তু তেওঁলোকক আঁচনি নিদিয়ে, দৰকাৰ হ'লে একেজন মানুহকে 3 বাৰ 5 বাৰলৈকে আঁচনি দিব। কিন্তু বিজেপি চৰকাৰৰ দিনত সেইটো কিন্তু কেতিয়াও ৰাজনৈতিকৰণ কৰা নাই। যি পাব লাগে ইকনমিকেলি যি পাব লাগে। আকৌ আহিম মই জয়ন্ত দাস ডাঙৰীয়া ওচৰলৈ আহিছোঁ। ৰাইজৰ দলৰ ক্ষেত্ৰত যদি আমি চাওঁ, যদিও ইতিমধ্যে আমি বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছোঁ, অখিল গগৈ বহু কথা কৈছে, এই মিত্ৰতাৰ বিষয়টোৰ হওক বা আন প্ৰসংগক লৈও ৰাইজৰ দলে এতিয়া কিন্তু ক্ষোভ প্ৰকাশ কৰিছে, বিশেষকৈ কংগ্ৰেছক লৈ কৈছে। তাৰ মাজতেও এনেধৰণৰ বিৰোধীৰ বিধ্বস্ত এক পৰিৱেশৰ মাজতো কিন্তু ৰাইজৰ দলে এখন আসন বৃদ্ধি কৰিবলৈ সক্ষম হ'ল। ক'ৰবাত ৰাইজৰ দলৰ তাত ক'ৰবাত সফলতাও লুকাই আছে নেকি? পোনপ্ৰথমে মই অসমৰ সমূহ জনসাধাৰণে আমাক মৰম আশীৰ্বাদ দিয়াৰ কাৰণে ধন্যবাদ জনালোঁ। কাৰণ আমাক এটা ভাল পৰ্যায়লৈ লৈ আহিলে আমাৰ মানে ব্যক্তিগতভাৱে আমাৰ দলক, গতিকে তাৰ কাৰণে সমূহ জনসাধাৰণক মই চিৰকৃতজ্ঞ হৈ থাকিলোঁ আমাৰ দলৰ ফালৰ পৰা। এতিয়া আপুনি যিটো কৈছে, এটা সময়ত আমাৰ সভাপতি ডাঙৰীয়াই যেতিয়া মিডিয়াত হওক বা যিয়ে নহওক কৈছিলে, আলোচনাৰ কাৰণে বিভিন্ন ধৰণৰ ডেডলাইন দি আছিল, আপোনালোকৰ মিডিয়াতে হওক বা ছ'চিয়েল মিডিয়াতে হওক উপলুঙা কৰিছিলে। আৰু আমাৰ দলৰ ফালৰ পৰা ইলেকশ্যনৰ কমেও 9 মাহমানৰ আগৰ পৰাই আমি তেওঁলোকলৈ চিঠি লিখি কৰি আছিলোঁ। আমাৰ এক্সিকিউটিভত ডিচিশ্যন হৈছিলে, বিভিন্ন ধৰণৰ তেওঁলোকৰ লগত যোগাযোগ হৈ আছিলে কংগ্ৰেছৰ লগত। তেওঁলোকে কোনোপধ্যে মানে মিত্ৰতাৰ ক্ষেত্ৰত আগ নাবাঢ়িলে। গতিকে মই সেইটোৱে ক'বলৈ গৈ আছোঁ আপোনাক। প্ৰথম কথাটোৱে হৈছে আজি ভোট কেতিয়া হ'ব তাৰ পৰা কেইদিনমানৰ আগত যিটো মিত্ৰতা হ'ল, সেই মিত্ৰতাটো আমাৰ বৰা ডাঙৰীয়ে যিটো কথা কৈছে তাৰো মই অলপ ক'ব বিচাৰিছোঁ যে অসমৰ জনসাধাৰণে এনেকুৱা এটা মানে তেওঁলোকে ভাবি ল'লে যে যদি যিকেইটা দলে সিহঁতে ইলেকশ্যনৰ 20 দিন বা 25 দিনৰ আগলৈকে যদি তেওঁলোকে ছিট শ্বেয়াৰিংটোৱে কৰিব পৰা নাই, তেওঁলোকৰ মাজতে যদি সকাখুন্দা টনা আজোৰা লাগি থাকে, তেওঁলোকে কেনেকৈ চৰকাৰ গঠন কৰিব? আমি যেনিবা তেওঁলোকক ভোটেই দিলোঁ, তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িলে, তেতিয়াহ'লে তাত গৈ লাগিবগৈ তেওঁলোকৰ মন্ত্ৰিত্বলৈ কিবা খোৱা কামোৰা লাগিব। মানে এই মিত্ৰতাৰ ক্ষেত্ৰত এটা প্ৰশ্ন আহিছিলে, মই মাজতে কৈছোঁ, মই আৰতী বাইদেউৰ পৰা জানিব বিচাৰিম সেই বিষয়টো, যে য'ত এই মিত্ৰতাৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদক যেন আৰম্ভণিতে অধিক প্ৰাধান্য দিছিলে, দিল্লীত গৈ মিত্ৰতাৰ কথা আলোচনা হ'ল, সেই সময়ত অখিল গগৈয়ে বহু সামাজিক মাধ্যমতে হওক বা আমাৰ সংবাদ মাধ্যমতে হওক তেওঁ এই বিষয়টোলৈ খুব প্ৰকাশ কৰিছিলে যে কংগ্ৰেছে গুৰুত্ব দিয়া নাই, মিত্ৰতাক লৈ নিজেই তেওঁ তালাফাল কৰিবলগীয়া হৈছে। বহু পলমকৈহে হ'ল ৰাইজৰ দলৰ সৈতে, কিন্তু এজেপিৰ সৈতে সোনকালে হ'ল, কিন্তু ফলাফলত তেনেধৰণৰ এখন ছবি দেখা নগ'ল। বাইদেউ
ধন্যবাদ এতিয়া কথাটো হ'ল যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বা কংগ্ৰেছৰ যিহেতু আপুনি ক'লে আগতে তেওঁলোকৰ আলোচনাটো হ'ল অখিল গগৈ ডাঙৰীয়াৰ পিছত এতিয়া কথাটো হ'ল আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বেছি খামখেয়ালিত যাব নিবিচাৰে তেওঁ যেন খুব ভদ্ৰ বা তেওঁ বিচাৰে যে অসমৰ ৰাইজৰ স্বাৰ্থত বা অসমৰ ৰাইজে বিচাৰিছিলে যে বিৰোধী ঐক্য মঞ্চ গঠন হোৱা আৰু খুব ষ্ট্ৰং হিচাপে আহি ৰাইজৰ বিৰোধী ঐক্য মঞ্চই বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক সেইটো অসমৰ ৰাইজে বিচাৰিছে অসমৰ ৰাইজৰ কথা হাৰুগত কৰি তেওঁ বিৰোধী ঐক্য মঞ্চ গঠন হোৱাটো বিচাৰিছিলে আৰু সেই গতিকে তেওঁ কংগ্ৰেছৰ লোক হৈ অখিল গগৈ ডাঙৰীয়াকো তেওঁ ব্যক্তিগতভাৱে বা আপোনালোকেও দেখিলে মিডিয়াত তেনেকৈ ধৰণৰ তেওঁ বিৰোধী শক্তিশালী হ'বলগীয়া হ'লে বিৰোধী মিত্ৰ গোটেইখিনিক ল'ব লাগিব গতিকে সেই ক্ষেত্ৰত ক'ৰবাত অসম জাতীয় পৰিষদে বিষয়টো গুৰুত্ব দিয়া নাছিল আপোনালোকৰ অনুষ্ঠানবোৰতে আমি পাইছিলোঁ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ব্যক্তিগতভাৱে হওক বা মিডিয়াৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াক বিভিন্ন ধৰণে আলোচনা কৰিছিলে বা কথা বতৰা পাতিছিলে আৰু বিচাৰিছিলে যে গোটেই বিৰোধীখিনি লগ হৈ বিৰোধী ঐক্যমঞ্চ গঠন হওক সেইটো লুৰিণজ্যোতি গগৈয়ে বিচাৰিছিলে ঠিক আছে মই আহিম আকৌ এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত মই বিজেপিৰ প্ৰতিনিধিও আছে প্ৰিয়ংকা তামুলী তেওঁৰ ওচৰলৈ আহিম লৈছোঁ এক চমু বিৰতি পিছত পুনৰ স্বাগতম আপুনি চাই আছে বৃত্তান্তত এই অভিলেখ সৃষ্টিকাৰী ফলাফলৰ আঁৰৰ মূল কাৰণসমূহ কি আমি কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে বহু আলোচনা কৰিলোঁ এইবাৰ আমি পুনৰ আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ প্ৰিয়ংকা তামুলী আছে বিজেপিৰ প্ৰতিনিধি মুখপাত্ৰ প্ৰিয়ংকা আপোনাৰ ওচৰলৈ আহিছোঁ আজিৰ দিনটোত বা এই দিনকেইটাত বিজেপিৰ প্ৰতিনিধি অন্যতম সুখী আমি দেখিবলৈ পাইছোঁ যি নহওক শুভেচ্ছাটো আছেই কিন্তু এতিয়া এই যিসমূহ কাৰণ মই ইয়াৰ পূৰ্বেও অনুষ্ঠানত এই বিষয়সমূহে আলোচনা কৰিছোঁ হয় বিজেপিয়ে পূৰ্ণ শক্তিৰে নিৰ্বাচনত নামি পৰিছে বা যি ধৰণৰ আমি আৰম্ভণিতে কথা ক'লোঁ পৰিকল্পনালৈ সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী ধনবলৰ কথা কোৱা হৈছে সকলো দিশতে বিজেপি আগবাঢ়ি আহিছে কিন্তু তাৰ মাজতো ক'ৰবাত বিৰোধীয়ে সেই শক্তিশালী ভূমিকা নলোৱাৰ বাবে বিজেপিৰ এই বিজয় অধিক সফল হ'ল বা এনেধৰণৰ অভিলেখ সৃষ্টিকাৰী এনেধৰণৰ সংখ্যা লাভ কৰিলে নেকি সেয়া এটা মূল কাৰণ নে কি বুলি ভাবে পোনপ্ৰথমতে আজি এই টক শ্ব'ৰ মজিয়াৰ পৰাই মই অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আমাৰ ওপৰত এনেধৰণে আশীৰ্বাদ প্ৰদান কৰিছে আৰু তৃতীয়বাৰৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ চৰকাৰখনক চৰকাৰ গঠন কৰিবলৈ সুযোগ প্ৰদান কৰিছে আজি চাওক আজি ইলেকশ্যন জিকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটে এনেধৰণৰ সফলতা লাভ কৰাৰ আঁৰৰ বিন্দু কেইটামান মই আজি ক'ব ওলাইছোঁ আমাৰ প্ৰথম কথা আমাৰ কাৰণে সদায় প্ৰধান হৈছে আইডিঅলজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই সদায় নেশ্যন ফাৰ্ষ্ট আমাৰ আৰু পাৰ্টি ছেকেণ্ড আৰু আমাৰ ছেল্ফ লাষ্ট এই মূল মন্ত্ৰটো লৈ আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই কাম কৰে আৰু লগতে দ্বিতীয়টোৱে হৈছে আমাৰ অৰ্গেনাইজেশ্যন আমি সাংগঠনিক কাম কাজত খুব প্ৰাধান্যতা দিওঁ আজি প্ৰতিজন কাৰ্যকৰ্তাই বুথ লেভেল ৱৰ্ক কৰে আমাৰ বুথত পৃষ্ঠা প্ৰমুখ কেইজন আছে তাৰলৈকে আমাৰ হিচাপ থাকে বা পৃষ্ঠা প্ৰমুখসকলেও বুথ সভাপতি পৃষ্ঠা প্ৰমুখ মণ্ডল জিলা সকলোৱে নিজৰ পৰ্যায়ৰ কাম খুব সুন্দৰকৈ আৰু নিয়াৰিকৈ কৰে যাৰ বাবে আমাৰ জনসম্পৰ্কটো খুব বেছি মানে নহয় হয় সেই কথাখিনি বাৰু আমি বুজি পাইছোঁ সাংগঠনিক ভেটিটোৰ কথা এই যিটো মই এটা কথা কৈছিলোঁ যিটো নেৰেটিভ সৃষ্টি কৰিছিলে বিজেপিয়ে বা হিমন্ত বিশ্ব শৰ্মাৰ যি ধৰণৰ নেতৃত্ব বা যে তেওঁ যি ধৰণৰ জাল তৈয়াৰ কৰিলে সেই জালতে আকৌ বিৰোধী সেইটোলৈ আহি আছোঁ মই এই কথাটো মাজতে লুকাই আছে আপোনাৰ উত্তৰকেইটা চাব তৃতীয়তে আমাৰ লিডাৰশ্বিপ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা মুখ্যমন্ত্ৰী এজন অসমে জানো পাইছিলে আজি নট অনলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এই দুজন মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ একেবাৰে গ্ৰাউণ্ডেড হয় দুজন মানুহে 24/7 কাম কৰে আজি আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আপুনি 12টা বজালৈকে আমাৰ ৰাজ্যিক কাৰ্যালয়ত বহি কাম কৰি থাকে তেখেতসকলৰ বাবে পাৰ্টিটোৱে পৰিয়াল আমাৰ অসমখনেই পৰিয়াল 24/7 কাম কৰি সংগঠনটো আগুৱাই নিয়াৰ চেষ্টা কৰি থাকে আৰু লগতে ডেভেলপমেণ্ট ৱৰ্ক হওক বা আপোনাৰ আমাৰ কাৰ্যকৰ্তাসকলেও দিন ৰাত কষ্ট কৰিছে আৰু লগতে আমাৰ ৰাইজক আমি ধন্যবাদ জনাব লাগিব যে ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখিছে এতিয়া আপুনি যোনটো কথা কৈছে যে কংগ্ৰেছ বা আমাৰ বিৰোধীয়ে ক'ত বিফল হ'ল তেখেতসকলে ক'ত ভুল কৰিলে আজি চাব আমাৰ বিৰোধীৰ কি হ'ল তেখেতসকলে ছ'চিয়েল মিডিয়া ইজ ন' ডাউট আ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট বাট that cannot be the main part social media ওপৰত নিৰ্ভৰ কৰি যদি আমি গ্ৰাউণ্ড ৰিয়েলিটিটো ইগনোৰ কৰোঁ then I don't think election এটা জয়যুক্ত হ'ব পৰা যায় সেই আৰু লগতে সাংগঠনিক কাম কাজ একেবাৰে নাই আপোনাৰ বুথ পৰ্যায়ত কোনো বুথ পৰ্যায়ত কাম নাই আজি মোৰ অঞ্চলতে আপোনাৰ বুথ প্ৰেচিডেণ্ট বিৰোধীৰ আছিল নাই আমি নাজানো আৰু নট অনলি মোৰ অঞ্চল তেনেধৰণৰ বিভিন্ন অঞ্চলত তেখেতসকলৰ গ্ৰাউণ্ড ৱৰ্ক নাই আৰু লগতে আপোনাৰ বিৰোধীয়ে সদায় এটাত ইম্পৰ্টেঞ্চ দি থাকিলে ব্যক্তিগত আক্ৰমণত আমাৰ সমস্যাসমূহ দাঙি ধৰিব লাগিছিলে বা তেখেতসকলে নিজৰ ভেটি ষ্ট্ৰং কৰিব লাগিছিলে জনসম্পৰ্ক কৰিব লাগিছিলে কিন্তু হয়তো সেয়া পৰিকল্পিত আছিলে পৰিকল্পিত নহয় চাওক ব্যক্তিগত আক্ৰমণ কৰি ৰাইজৰ মন জিকিব নোৱাৰে সেইটো
দ্যাট ইজ দ্য ৰিয়েলিটি আপুনি গ্ৰাউণ্ডত কাম কৰিব লাগিব জনসম্পৰ্ক গঢ়িব লাগিব আৰু লগতে কংগ্ৰেছৰ চৰকাৰখনক অসমত 50 বছৰতকৈ অধিক শাসনকাল ৰাইজে দি থৈছে নিশ্চিতভাৱে ৰাইজে এটা কম্পেৰিজন কৰে যে সেই 50 বছৰ শাসনকালত অসমখনত কেনেধৰণৰ ডেভেলপমেণ্ট হ'ল আৰু এই 10 বছৰত ভাৰতীয় জনতা পাৰ্টীয়ে কেনেধৰণৰ ডেভেলপমেণ্ট দিবলৈ সক্ষম হৈছে আচলতে কাম কৰা আৰু জনতাৰ ওচৰলৈ লৈ যোৱা আঁচনিৰ ক্ষেত্ৰতো সেই ক্ষেত্ৰত কিন্তু সফল হৈছে নিশ্চিতভাৱে আৰু এটা কথা ক'লে দাদাই যে আঁচনিসমূহ হিতাধিকাৰী সৃষ্টি মহিলাক কিনিছে তেনেধৰণৰ মন্তব্য প্ৰদান কৰিলে বিৰোধীয়ে কিন্তু আমি ক'ত প্ৰাধান্যতা দিলোঁ যে আমি আঁচনিসমূহ দিছোঁ কিন্তু সেই আঁচনিসমূহ সেই মহিলাগৰাকীৰ একাউণ্টলৈ তেখেতে লাভ কৰিছে নে নাই কোনো ইণ্টাৰমিডিয়েৰিজ নাছিলে কোনো দালাল কোনো ইণ্টাৰমিডিয়েৰিজ নাই যোনটো কংগ্ৰেছৰ চৰকাৰৰ সময়ত হৈছিলে আঁচনি দিছিল যদিও সেই কথাটোৱে মই পুনৰ দাদাৰ ওচৰলৈ আহিছোঁ জয়ন্ত কুমাৰ দাস ডাঙৰীয়াৰ ওচৰলৈ এই যিটো জনসম্পৰ্কৰ ক্ষেত্ৰত যদি আমি আজি বাৰু কংগ্ৰেছৰ প্ৰতিনিধি নাই মই তেখেতসকলক সুধিলোহেঁতেন কাৰণ কংগ্ৰেছৰ প্ৰতিনিধিয়ে আহিব বিচৰা নাই আজি টকশ্ব'ত কাৰণ তেওঁলোকে কৈছে যে পৰ্যালোচনা কৰিব পৰ্যালোচনা বৈঠক হ'ব পৰ্যালোচনা বৈঠকৰ পাছতহে কংগ্ৰেছে এনেধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব গতিকে আজি কোনো কংগ্ৰেছৰ প্ৰতিনিধিৰ আমি যোগাযোগ যদিও কৰিছিলোঁ তেওঁলোক আহিব নিবিচাৰিলে যে নহওক সেইকাৰণে মই আপোনাৰ পৰাই জানিব বিচাৰিম কোৱা হৈছে যে ৰাইজৰ দলে বা বিৰোধী হিচাপে ৰাইজৰ দলে তেনেধৰণে জনতাৰ সৈতে ওচৰ চাপৰ চেষ্টা কৰিছিলে অখিল গগৈ নিজেই বহু ক্ষেত্ৰত এই ক্ষেত্ৰত আগবাঢ়ি গৈছিলে কিন্তু সামগ্ৰিকভাৱে বিৰোধীয়ে সেই জনসম্পৰ্ক ৰক্ষাত ক'ৰবাত ব্যৰ্থ হৈছিলে চাওক মই বেলেগ দলৰ কথা আজি ক'বলৈ নাযাওঁ মোৰ একদম আপুনি চিধা সুধিছে মোৰ চিধা উত্তৰ আমাৰ কথা হ'ল কি আমি কেইটামান চিটত একচুৱেলি আমি খেলিছোঁ 11টা চিটত কিন্তু 2টা চিট আমাক কি কৰা হ'ল জোৰ কৰি দিয়া হ'ল যেনে ধৰি লওক আপোনাৰ কলিয়াবৰ আৰু বোকাখাট য'ত আমাৰ সংগঠনৰ ভেটি ইমান এটা নাছিলে গতিকে সেই 2টা চিটতো আমাক কি কৰা হ'ল ওলমাই দিয়া হ'ল তথাপিও মই কলিয়াবৰত ঘূৰিলোঁ কলিয়াবৰত মই গৈ কাউণ্টিঙৰ দিনা মই কলিয়াবৰতে আছিলোঁ মানে ৰিজাল্টৰ কাৰণে তাত গৈ দেখিলোঁ যদিও আমি এই আপোনাৰ কি হৈছে ইলেকশ্যনৰ কেইদিনমানৰ আগত আমি প্ৰাৰ্থী দি পেলাই ইলেকশ্যন খেলিলোঁ যদিও আমি 31,000 ভোট পাইছোঁ এতিয়া 31,000 ভোট যদি পাইছোঁ তেতিয়াহ'লে আমাক ৰাইজে আঁকোৱালি লৈছে ঠিক তেনেকৈ আপুনি চাব যিকেইটাত আমি খেলিছোঁ এই 13টা চিটত কিন্তু আমি 20,000 ওপৰত পাইছোঁ প্ৰতিটোতে তাৰে ভিতৰত মই আপোনাক কওঁ 10,000 ভোটৰ ডিফাৰেঞ্চত আমি তেজপুৰত হাৰিছোঁ যদি আমি সময় পালোহেঁতেন যদি আমাৰ মিত্ৰতা অলপ আগতীয়াকৈ হ'লহেঁতেন নিশ্চয় আমাৰ তেজপুৰটো আহিলেহেঁতেন ঠিক তেনেকৈ মৰিয়নিটোত যদি আপোনালোকে চাই আমি 40 দিনমান লাগিব পাৰিছোঁ তাত আমি 52,000 কিমান ভোট পাইছে জ্ঞানশ্ৰী বৰাই ঠিক তেনেকৈ আপোনাৰ বাকী সমষ্টিবিলাক মানসটো নতুন সমষ্টি আৰু আমাৰ তাত তেনেকৈ সংগঠন আমি আৰম্ভ কৰিছিলোঁহে মাত্ৰ তাতো যদি আপুনি চাই তাতো আমাৰ ভাল ৰিজাল্ট হৈছে আপুনি যদি ভোটটো চাই তেতিয়াহ'লে দেখিব 30,000 আশে-পাশে গতিকে প্ৰায়কেইটা আমাৰ যিকেইটা চিট আমি খেলিছোঁ চিচিবৰ গাঁৱতো যদি চাই তাতো আমি ভাল ফাইট দিব সক্ষম হৈছোঁ মাৰ্ঘেৰিটাতো যদি আপুনি চাই তাতো ইমান এটা আমাৰ কি হয় আমাক ৰাইজে মানে কি কৰি মানে হেৰি কৰা নাই ৰাইজে আঁকোৱালি লৈছে আমাক তাৰমানে এতিয়া মোৰ কথাটো হ'ল কি এই যে নিৰ্বাচনলৈ কেইদিনমান থাকোঁতেহে যে মিত্ৰতাটো হ'ল এইটো সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে যাৰ কাৰণে কি কৰা হৈছে ৰাইজে আমাক একচেপ্ট নকৰিলে ৰাইজে মানে বিজেপিক একচেপ্ট কৰিছে মই প্ৰথমে আপোনাক ক'ব গৈছিলোঁ যে আমি যদি মিত্ৰতাটো হ'বৰ কাৰণে ইমান দিন লগাওঁ তেতিয়াহ'লে আমি চৰকাৰখন কেনেকৈ চলাম আমাৰ ওপৰত সন্দেহ আহি উপজি 1 নম্বৰ এইটো ৰাইজে মন কৰি আছিল যে এনেধৰণৰ খাম খেলে যদি এতিয়াই পাছত কি হ'বগৈ আৰু এটা মই কথা কৈ যাওঁ আপোনাক যে এই মিত্ৰতাৰ ক্ষেত্ৰত আমাক বিভিন্ন ধৰণৰ মানে আপোনাৰ যিবিলাক যেনে নাগৰিক সমাজ বা তেনেকুৱা আছিল তেওঁলোকে আমাক খুবেই জোৰ কৰিলে যে এইবাৰ আপোনালোকে মিত্ৰ সকলোৱে লগ লাগি বিৰোধী সকলোৱে লগ লাগি পেলাই আপোনালোকে ইলেকশ্যন খেলক তেতিয়াহে যদি আপোনালোকে কিবা কৰিব পাৰিব এতিয়া মই কওঁ আপোনালোকক যে যদি আমি মিত্ৰতা নাথাকিলোহেঁতেন তেতিয়াহ'লে আমাৰ চিট 5ৰ পৰা 7টালৈ আমি নিশ্চয় জিকি আহিলোহেঁতেন কাৰণ কিয় এই কিছুমান ঠাইত যিবিলাক ঠাইত নেকি আমি জিকিলোহেঁতেন তেনেকুৱা সমষ্টি আমি এৰিবলগীয়া হৈছে কাৰণ আমি লাগি আছোঁ আজি বহুত দিন ধৰি লাগি আছোঁ সেইবিলাক সমষ্টিৰ পৰা আমি ওলাই আহিবলগীয়া হৈছে গতিকে তেনেকুৱা আমাৰ ৰিজাল্ট কিন্তু তেতিয়া ভাল হ'লহেঁতেন নতুন আমি চৰকাৰ গঠন কৰাটো কথাই নাহে কিন্তু আমি ৰিজাল্ট আৰু ভাল কৰিলোহেঁতেন আৰু এটা কথা মই কৈ দিওঁ আৰু এটা কওঁ আটাইতকৈ ডাঙৰ কথা অসমত চৰকাৰক মানে চেলেঞ্জ কৰিবৰ কাৰণে বিৰোধীৰ হাতত অসংখ্য ইছ্যু আছিলে মই এই আপোনালোকৰ প্লেটফৰ্মতে বহুতবাৰ কৈ গৈছোঁ কিন্তু প্ৰতিটো ইছ্যুৱে কি হ'ল ক'ৰবাত পেলাই দি পেলাই বেলেগ কিছুমান কথা লৈ পেলাইহে কি কৰা হ'ল বিৰোধীয়ে
আপোনাৰ ইলেকশ্যন খেলিলে কোনো ধৰণৰ ডাঙৰ ডাঙৰ ইছ্যুবিলাক কোনেও কেতিয়াও আনিব নোৱাৰিলে পাব্লিকৰ মাজত সেইটো এটা হৈছে আটাইতকৈ ডাঙৰ ঠিক আছে মই পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া ওচৰলৈ পুনৰবাৰ আহিছোঁ উজনি অসমত যদি চাওঁ আমি উজনি অসমত যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল বুলি চৰ্চা চলিছিলে তাৰ কিন্তু ফলাফলে কিন্তু বিজেপিক যি ধৰণৰ এক তাত সফলতা দিলে সেই সফলতাক লৈ চৰ্চা হৈছে উজনি অসমত বিপৰীতে গৌৰৱ গগৈ নিজে সাংসদ আছিলে যোৰহাটৰ তেওঁ আনকি নিজৰ বুথতো হয়তো পৰাজিত হ'ল কিজানি গতিকে এনেধৰণৰ এফালে প্ৰত্যাহ্বান থকাৰ পাছতো উজনিত এই সফলতা আৰু এফালে কংগ্ৰেছৰ বিশেষকৈ গৌৰৱ গগৈক লৈ এই ধৰণৰ এটা বাতাবৰণ দেখিবলৈ পোৱা গ'ল বহুতে কৈছে গৌৰৱ গগৈ এতিয়াও পৰিপক্ক হোৱা নাছিল নেকি আচলতে তেওঁ এই বিধানসভাৰ এই গোটেই দায়িত্ব ল'বৰ বাবে সভাপতিৰ দায়িত্ব লোৱাৰ পাছত তেওঁৰ বিভিন্ন বিষয়ক লৈ বহুতেই আলোচনা কৰিছে গতিকে এনেসমূহ বিষয় নেতৃত্বৰ ক'ৰবাত অকণমান ভুল হ'ল নেকি এইটো অকল আপুনি অসম প্ৰদেশ কংগ্ৰেছ কমিটিকে দোষাৰোপ কৰিব নোৱাৰে বা পাৰ্টিকুলাৰ এজন নেতৃত্বৰ কথাও কৈছোঁ কেন্দ্ৰীয় নেতৃত্বৰ তেওঁলোকৰ পলিচিৰ বহুত গণ্ডগোল আছে আৰু ৰাষ্ট্ৰীয় দলবিলাকৰ কথাটো হ'ল সদায় এটা জাপি দিয়া ইয়াৰ মানুহৰ মন ইয়াৰ মানুহে কি বিচাৰে ইয়াৰ মানুহৰ মাইণ্ডছেট এই কথাবিলাক বুজিবলৈ চেষ্টা কৰে কিন্তু বিজেপি সেই ক্ষেত্ৰত অলপ ব্যতিক্ৰম আমি এইটো আপুনি বিজেপি আগৰ ইষ্ট্ৰাইল যিটো তেওঁলোকৰ পলিটিকেল পাৰ্টি ভাৰতীয় জনসংঘৰ তেতিয়া এজেণ্ডাৰ পাই যদি আপুনি চায় প্ৰতিখন ষ্টেটত এটা এটা সুকীয়া ধৰণৰ সিহঁতৰ এটা হেৰি কৰে ধৰি লওক আজি ঝাৰখণ্ড বিজেপি কি কৰিব সেইটো অসম বিজেপিয়ে নকৰিবও পাৰে গতিকে এইটো হ'ল এটা ৰিচাৰ্চ কৰি এটা তেওঁলোকৰ টীমে কাম কৰি থাকে আৰু এটা সুসংগবদ্ধ দলক মানে হেৰি কৰিবলৈ অকল নেতাজনেই নহয় নেতাটো আপোনাৰ পেৰাচুটে আহি ওপৰৰ পৰাও নেতা হ'ব পাৰে কিন্তু অৰ্গেনাইজাৰ কিমান আছিলে দলৰ অৰ্গেনাইজেশ্যনটো কি কৈছে এতিয়া আমাৰ দাসে যিটো কৈছে যে আমি মাত্ৰ 40 দিন সময় পালোঁ 40 দিন এলায়েন্স হোৱাৰ পাহে কিন্তু তাৰ আগতো আপোনালোকৰ সংগঠন তাত থাকিব লাগে এলায়েন্স হওঁতে আমি 25 দিন পাইছে ধৰি লওক প্ৰিপেয়াৰেশ্যন হওঁতে 40 দিন কিন্তু তাৰ আগৰটো এবছৰ দুবছৰ আগৰ সংগঠনটো তাত সংগঠন থাকিব লাগিছিল আৰু আপুনি চাব এই দলবিলাকৰ এটাই অসুবিধাটো আছে কি তেওঁলোকৰ মানুহকেন্দ্ৰিক ব্যক্তিকেন্দ্ৰিক সংগঠনটো হয় কংগ্ৰেছৰো সেইটো হয় কংগ্ৰেছৰ আপোনাৰ মুখলৈ চাই থাকিব কোনে টিকেট পাব আৰু সেই মানুহজনে দলটো চলাই থাকিব লাগিব টিকেট পোৱা আগলৈকে কিন্তু বিজেপিক কোনো MLA কেন্দ্ৰিক সংগঠন নকৰে সংগঠনটো সংগঠন ভাগে চলি থাকিব কালিলৈ সেই মানুহজনে যদি নিদলীয় উঠে টিকেট নাপায় বিজেপি MLA একো কৰিবগৈ নোৱাৰে কাৰণ তেওঁলোকৰ সংগঠনটো বেলেগে ৰিমোটটো ক'ৰবাত ৰাখে এইটো হ'ল টেকটিক্স এইটো আপোনাৰ হাৰিয়ৰ দিনৰ পৰা 52 চনৰ পৰাই মই তেওঁলোকৰ নিৰ্বাচন দেখাইছোঁ আৰু সেইকাৰণে নেহেৰু জীৱিত অৱস্থাতে সেই 30টা মানুহে খোলা দলটো আপোনাৰ 67 চনৰ আগতে 62 চনৰ নিৰ্বাচনতে উত্তৰ প্ৰদেশত ছেকেণ্ড পজিশ্যনলৈ আনিব পাৰিছিল তেওঁলোকৰ সংগঠনৰ ষ্টাইলটো বৰ সাংঘাতিক শিকিবলগীয়া আছে তেওঁলোকৰ পৰা গতিকে এই যে ব্যক্তিকেন্দ্ৰিক হেৰিটো হয় তাৰমানে কোনে টিকেট পাব নেপাব এইবিলাক অংকত থাকে আৰু তেওঁহে পইচা খৰচ কৰিব যিহেতু সংগঠন কৰিবলৈ যিহেতু পইচা লাগে গতিকে সেইকাৰণে ৱেটত থাকিব লাগে কিন্তু তেওঁলোকৰতো 24 ঘণ্টাই সংগঠনৰ কাম চলি আছে বিভিন্ন ষ্টাইলত চলি আছে গতিকে তেওঁলোকৰ সেইকাৰণে সাংঘাতিকভাৱে তেওঁলোকে দলটোক বিজেপিক বহুত বিজেপিৰ নিগেটিভ থাকিলেও কৰিবগৈ নোৱাৰিলে গতিকে গৌৰৱ গগৈ দক্ষ অদক্ষ সেইটো পিছত লাভ মানে কথাটো হ'ল কি এজ এ অৰেটৰ তেওঁ পাৰ্লিয়ামেণ্টত ভাল স্পীচ দিয়া আমিতো গৌৰৱ কৰোঁ এজন অসমীয়া হিচাপে আৰু আমাৰ হেম বৰুৱাই যিটো 14 বছৰত কৰিছিলে তেওঁ 11 বছৰতে সেইটো ৰেকৰ্ড ভাঙি গৈছে আজি তাৰিখে অসমৰ আটাইতকৈ বেছি পাৰ্লিয়ামেণ্টৰ স্পীচ দিয়া মানুহ গৌৰৱ গগৈ গতিকে সেইফালৰ পৰা কিন্তু এজন অৰেটৰ হ'লে ভাল অৰ্গেনাইজাৰ নহ'ব পাৰে যেনেকৈ বাজপেয়ী ভাল লিডাৰ কিন্তু অৰ্গেনাইজাৰ নহয় কিন্তু LK আদৱানী লিডাৰ প্লাছ অৰ্গেনাইজাৰ অতি দুৰ্দান্ত হিমন্ত বিশ্ব লিডাৰ প্লাছ অৰ্গেনাইজাৰ অতি দুৰ্দান্ত যিজন লিডাৰ অৰ্গেনাইজাৰো হয় নিজে সি অতি ভয়ানক হৈ উঠে ভাৰতবৰ্ষৰ তেনেকুৱা বহুত লিডাৰ প্লাছ অৰ্গেনাইজাৰ আছে গতিকে গৌৰৱ গগৈটো অৰ্গেনাইজাৰ নহয় তেওঁ এক্সপিৰিয়েঞ্চ নাই কিন্তু দলটোৰ যিটো ষ্ট্ৰাকচাৰ গৌৰৱ গগৈ মুখখন লৈ দলটোৰ যিটো ষ্ট্ৰাকচাৰ বা দলটোৰ যিটো সাংঘাতিক স্থিতি তেওঁলোকে সেইটো লৈ যাব পাৰিব লাগিছিল হা গতিকে সেই পৰ্যায়লৈ নিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ ব্যৰ্থতা হৈছে আৰু উজনি অসমত মই 16 দিন আছিলোঁ নিৰ্বাচনৰ সময়ত মই প্ৰথম 3 দিন যেতিয়া মই বিভিন্ন সমষ্টিত লক্ষ্য কৰিলোঁ তেতিয়া মই এটা পোষ্ট দিছিলোঁ যে এনে মিছমেনেজমেণ্টে এটা দলক হৰুৱাটো উচিত নহয় মই তৃতীয় দিনাই উজনি অসমত ভৰি থৈ মই তৃতীয় দিনাই সেইটো পোষ্ট দিছিলোঁ আৰু সেইটোৱে হ'ল গতিকে উজনি অসমৰ কেইবাটাও সমষ্টিত ফাইট হৈছে এইটো নোহোৱা নহয় বিজেপি জিকি আহিছে বেলেগ কথা আছে এতিয়া আপোনাৰ খোৱাংটোত আগতে যিটো মাৰ্জিন থাকে মৰাণত ধৰি লওক বিজেপিৰ যিটো যোৱা দুটা নিৰ্বাচনৰ যিটো মাৰ্জিন আছিলে এইবাৰ টাফ ফাইট হৈছে কাৰণে সেইটো দহলৈ আহিছে বা আজি দুলীয়াজানত ৰামেশ্বৰ তেলী লিখা মানুহে মাত্ৰ 10,000 ভোটত জিকিবলগীয়া হৈছে মাহমৰাত যথেষ্ট টাফ ফাইট হৈছে কিন্তু তেওঁলোকৰ মানে সুসংগবদ্ধতাটো নথকাৰ কাৰণে তেওঁলোকে জিকিবলৈ উইনিবিলিটি কৰিবৰ কাৰণে যিটো হেৰি থাকিব লাগে সেইটোৱে যিটো নেৰেটিভৰ
আমি কথা ক'লো আৰম্ভণিটো আপুনি ক'লে সেইটোতো ক'ৰবাত কাম দিছে নেকি উজনিত মানে যিখিনি আমি খিলঞ্জীয়া হওক বা হিন্দু বুলি যদি আমি কওঁ সেইটোতো হয়ে সেইটো হিমন্ত বিশ্ব হ'ল সৰ্বকালৰ অসমৰ ৰাজনীতিৰ কেলকুলেটিভ পলিটিচিয়ান গতিকে তেওঁ ক'ত ক্লিক কৰিব লাগে কালি এটা কথা তেওঁ কৈছে যে পাকিস্তান ইছ্যুটো যদি এই সময়ত মই কৈ থাকোঁ মানুহে উল্টা ৰিয়েকশ্যন হ'লহেঁতেন ভুল নাপালোৱেহেঁতেন গতিকে মই সেইটো এৰি পিনি এইটো ধৰিলোঁ গতিকে কি কৰিব লাগে কি কৰিব নালাগে তেওঁলোকে সেইটো কেলকুলেশ্যন কৰে কিন্তু কংগ্ৰেছৰ ইমান দুৰ্বল থিংক টেংক নাই সেইকাৰণে আপুনি চাওক এটা কথা প্ৰতিশ্ৰুতিকেইটা কি দিব প্ৰতিশ্ৰুতিকেইটা যদি ভালকৈ দিব নোৱাৰে আপুনি কৈছে যে হিতাধিকাৰীয়ে অসমৰ অৰ্থনীতি ধ্বংস কৰিছে গতিকে হিতাধিকাৰীটো স্বত্বাধিকাৰীলৈ আনিব লাগে কিন্তু আপুনি বিজেপিক সেই কথাটো কৈ আছে ৱেৰেজ আকৌ 1250 টকা ঠাইত আমি 3000 টকা দিম তুমি 3000 টকাটো ক'ৰবাত দিবা এটা ৰুট মেপটো দেখাব পাৰিব লাগিব সেইকাৰণেতো এখন কমন মিনিমাম এজেণ্ডা গোটেইকেইটা দলৰ খুব দৰকাৰ আছে আৰু একেলগে এড্ৰেছ কৰিব নোৱাৰিলে তেওঁলোকৰ আটাইকেইজন নেতাই যদি তিনিটা দলৰ নেতাই একেলগে যদি সমষ্টিবিলাকত 6 মাহমানৰ আগৰ পৰা এড্ৰেছ কৰিলে স্বাভাৱিকতে এটা পৰিৱেশ তৈয়াৰ কৰিব পাৰিলে হয় মই আৰতি বাইদেউ চলাই আছোঁ যদি আমি চাওঁ অসম জাতীয় পৰিষদ নতুন দল তুলনামূলকভাৱে বহু নতুন দল আৰু নতুন তেওঁলোকে নেতা লৈ ইতিমধ্যে আগবাঢ়িছে জনতাৰ মাজলৈ যোৱাৰ চেষ্টা কৰিছে যোৱা সময়ছোৱাত এইবাৰো বহু আস্থা প্ৰকাশ কৰিছিলে জনতাও বহু আশা কৰিছিলে এতিয়া আসন নাপালে যোৱাবাৰো নাই আৰু এইবাৰ আনকি লুৰিণজ্যোতি গগৈ জিকিব বুলি এটা ধাৰণাৰ সৃষ্টি হৈছিলে খোৱাঙত কিন্তু তেওঁ পৰাজয় বৰণ কৰিলে হয় যদিও ফাইট হৈছে আমি কৈছোঁ বাৰু তথাপিও পৰাজয় বৰণ এতিয়া কি হ'বগৈ লুৰিণজ্যোতি গগৈৰ কথা নকলোৱে দলটো কি হ'বগৈ সাংগঠনিক ভেটি কেনেকৈ আগবাঢ়িব অনাগত সময় এতিয়া চাওক অসমৰ ৰাইজে যিটো ৰায় দিছে আমি মানি লৈছোঁ এতিয়া অসমৰ ৰাইজৰ ৰায় মানি লৈ পিনে আমি গোটেই চুকে কোণে আমি যাম আমাৰ ক'ত কি ভুল হৈছিলে বা কেনেকুৱা ধৰণে আমি আগবাঢ়িব লাগিব পৰৱৰ্তী সময়ত আমি তেনেকৈ আগবাঢ়ি যাম আৰু জাতীয় পৰিষদটো সদায় ৰাইজৰ লগত আছে সদায় ৰাইজৰ লগত থাকিব প্ৰত্যেকটো সময়ত সুখে দুখে সকলো সময়তে ৰাইজৰ ওচৰত থিয় দি থাকিব আৰু এতিয়া কথাটো হ'ল যে আপুনি কৈছে দলটোৰ কি হ'ব দলটো আৰু আগতকৈ আৰু ভালকৈ আগবাঢ়ি যাব কাৰণ চাওক এতিয়া যিমানখিনি ভোট পাইছে আপুনি খোৱাঙে কওক শদিয়াই কওক মধ্য গুৱাহাটীয়ে কওক যিকেইটা সমষ্টি আমাৰ 10টা সমষ্টিত যিকেইজন কেণ্ডিডেট আছিলে তেওঁলোকে কিন্তু খুব ভাল ধৰণে ভোট পাইছে আৰু তেতিয়াই গম পাই যে অসমৰ ৰাইজে কেনেকুৱা ধৰণে আদৰি লৈছে অসমৰ ৰাইজে আদৰি লোৱাৰ কাৰণে আমি আৰু অসমৰ ৰাইজৰ প্ৰতিটো সময়ত থাকি আমি অসমৰ ৰাইজৰ আগলৈ আমি আগবাঢ়ি যাম ঠিক আছে বাৰু মই আকৌ আহিম ষ্টুডিঅ'ৰ মজিলে পুনৰ এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত পুনৰ উভতি আহিম বৃত্তান্তত আমি এই অভিলেখ সৃষ্টিকাৰী যি নিৰ্বাচনী ফলাফল দেখিলোঁ এই ফলাফলৰ আৰু কাৰণসমূহ আজি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ ষ্টুডিঅ'ত আৰু লগতে কেইবাগৰাকী বিধায়কেও ইতিমধ্যে আমাৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈ মন্তব্য আগবঢ়াইছে মই পুনৰ বিজেপিৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিছোঁ প্ৰিয়ংকা তামুলী আপুনি নিজে এগৰাকী মহিলা আৰু আমি আঁচনিৰ কথা উল্লেখ কৰিছোঁ বিশেষকৈ এইবাৰ যদি আমি চাওঁ মহিলা ভোটাৰ প্ৰায় আধা আছিলে সমান প্ৰায় পুৰুষ ভোটাৰৰ কেইটামান বেছিহে আছিল কেইগৰাকীমান সংখ্যাগতভাৱে গতিকে এই মহিলা ভোটাৰখিনিক লৈও কিন্তু বিজেপিয়ে পৰিকল্পনা কৰিছিল আৰম্ভণিৰ পৰা আৰু যাৰ বাবে এই মহিলা ভোটাৰৰ ব্যাপক সমৰ্থন লাভ কৰিছে বা ভোটলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে আঁচনিয়ে আছিল নে অন্য কাৰণো আছিল চাওক আজি ভাৰতীয় জনতা পাৰ্টি দলটোৱে একমাত্ৰ দল বুলি ক'ব পাৰে লাগিব যোনে মহিলাক আগস্থান দিয়াৰ চেষ্টা কৰিছে মহিলাসকলক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আজি আমাৰ বিভিন্ন আঁচনি দিয়া হৈছিলে আপোনাৰ অৰুণোদয় আঁচনি হওক বা উদ্যমিতা আঁচনি হওক বা নিযুত মইনা আঁচনি আজি উদ্যমিতা আঁচনিৰে মহিলাগৰাকীক স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰে আপোনাৰ মহিলাগৰাকীক নিজৰ মতে বস্তু এটা ক্ৰয় কৰিবলৈ সুযোগ প্ৰদান কৰিছে নিযুত মইনা আঁচনিৰে দুখীয়া ঘৰৰ ছোৱালীসকলক পইচাৰ অভাৱত যাতে পঢ়া শুনা বাদ নিদিয়ে তেনেধৰণৰ ছোৱালীসকলক সহায় কৰিছে আৰু লগতে এই আঁচনিসমূহে মহিলাক স্বাৱলম্বী কৰিছে সুযোগ প্ৰদান কৰিছে তাৰ লগতে কিন্তু ইনাৰ সাইড ষ্টৰিটো চাওক আজি অসমৰ পইচা আজি মই মানিছোঁ আমাৰ অৰুণোদয় আঁচনি ইলেকশ্যনৰ আগমুহূৰ্তত 9000 টকাকৈ দিয়া হৈছিলে প্ৰতিগৰাকী মহিলা চ' ইফ উই কেলকুলেট দেন এটা চুবুৰীত আপুনি এটা কেলকুলেশ্যন লগাওক এটা চুবুৰীত 7-8 লাখ টকাকৈ গৈছে মানিছোঁ সেই যে 7-8 লাখ টকাটো গৈছে সেই মহিলাকেইগৰাকীয়ে ক'ত খৰচ কৰিছে সেই চুবুৰীটোতে খৰচ কৰিছে বস্তু ক্ৰয় কৰিছে চিলাই মেচিন কিনিছে কোনোবাই ছাগলী পুহিছে তেনেধৰণে সেই চুবুৰীটোতে ইউটিলাইজ কৰিছে তাৰ পৰা কি হৈছে আমাৰ গ্ৰাম্য অৰ্থনীতি ডেভেলপ হৈছে আমাৰ ইকনমিক ডেভেলপমেণ্ট হৈছে সেইকাৰণে আঁচনিসমূহৰ জৰিয়তে মহিলাক স্বাৱলম্বী কৰাৰ লগতে আমাৰ অসমৰ ইকনমিক ডেভেলপমেণ্টতো এটা মেজৰ পাৰ্ট এই আঁচনিসমূহে পাৰ্ট লৈছে হৈছে আৰু মহিলাক আজি যিখিনি আমি যথেষ্ট সন্মান প্ৰদান কৰিবলৈ চেষ্টা কৰিছোঁ ইনফেক্ট আপুনি কেইদিনমান আগতে আমাৰ উইমেন ৰিজাৰ্ভেশ্যন বিলখনৰ ক্ষেত্ৰত চাওকচোন সেইখন আমি আনিবলৈ বিচাৰিছিলোঁ মহিলাই যাতে আমাৰ আগন্তুক বিধানসভা বা লোকসভা নিৰ্বাচনত 33% যাতে ৰিজাৰ্ভেশ্যন লাভ কৰে কিন্তু তাৰ বিৰোধিতা কৰি দিলে আজি অসমৰ মহিলা ৰিজাৰ্ভেশ্যন বিলটোতো 23ত পাছ কৰাই হৈছে সেইখিনিতে মই এটা পইণ্ট ক'ব বিচাৰিছোঁ এক্সেক্টলি সেইখিনিতে মই কৈছোঁ 23ত পাছ কৰিছে জগদীশ দা নো ডাউট বাট বিলখন এবাৰ ভালদৰে পঢ়িব লাগিব বিলখনত লিখা আছিলে দেট দিছ বিল উইল কাম ইন টু পাৱাৰ অনলি আফটাৰ ডিলিমিটেশ্যন সেইটো
লিখা আছে বিলখনত সো ডিলিমিটেশনটো অপোজ কৰিলে অটোমেটিক্যালি ডিলিমিটেশন অপোজ কৰা যুক্তি আছে ডিলিমিটেশনটো লেট মি কমপ্লিট ডিলিমিটেশনটো অপোজ কৰা লগালগ কি হৈ গল বিলখন নাহিলে আজি নো ডাউট আমাৰ সেন্সাস 2011 সেন্সাস মতে বিলখন আনিব বিচাৰিছিলে 2011 সেন্সাস মতে বিলখন অনা হলে কি হল 2029 ৰিজাৰ্ভেশনটো আহি গল হয় যেহেতু এতিয়া আমি জানো যে আমাৰ সেন্সাস আৰম্ভ হৈছে আৰু যিকোনো সেন্সাস কমপ্লিট হ'বলে নাই কিমত 2-3 বছৰ সময় লাগে আৰু এতিয়া সেন্সাসৰ আধাৰত যদি ডিলিমিটেশনলৈ আমি ৰখো তেতিয়া হলে আমাৰ বিলখন 2029 অনাটো সম্ভৱ নহব আগন্তুক 2034 লৈকে ৰখিব লাগিব দ্যাট ইজ দ্য পইণ্ট আৰু লগতে মই এটা ক'ব খুজিছো যে গৌৰৱ গগৈ ডাঙৰীয়া চাও পলিটিক্সত ইফ উই ৱান্ট টু সাস্টেইন দেন মানুহ গ্ৰাউণ্ডেড হ'ব লাগিব বিধায়ক হওক মন্ত্ৰী হওক সভাপতি হওক মুখ্যমন্ত্ৰী আমাৰ সকলোখিনি মানুহ একেবাৰে মাটিৰ লগত জড়িত হৈ থকা মানুহ একেবাৰে গ্ৰাউণ্ডেড হয় পলিটিক্সত কেতিয়াও এৰোগেন্সে ৱৰ্ক নকৰে আপুনি গাঁৱৰ সমাজৰ মাজত সোমাই পৰিব পাৰিব লাগিব আজি গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে নিজৰ বুটটোতে হাৰিছে সেইটো এটা দুখ লগা বিষয় হয় না যেহেতু কংগ্ৰেছো এটা ৰাষ্ট্ৰীয় দল সেইকাৰণে পলিটিক্সত নিজৰ এৰোগেন্সটো বাদ দি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত বহুখিনি উচ্চ শিক্ষিত ব্যক্তি আছে বহুত কিন্তু সকলোখিনি সম্পূৰ্ণ গ্ৰাউণ্ডেড হয় মাটিৰ লগত জড়িত হৈ থাকে এক্স্যাক্টলি সেইবোৰ কাৰণতে এইবাৰ গ্ৰাউণ্ড ৰিয়েলিটি বুজিব লাগিব গ্ৰাউণ্ডত গৈ কাম কৰিব লাগিব দলটোক আগুৱালি পলক আপুনি কিবা এটা ক'ব বিচাৰিছিলে সেইটো ডিলিমিটেশনটো কথাটো হ'ল বিলখনত লিখা আছিলে 23ত যে নেক্সট 24ৰ ইলেকশ্যনটোত এইখন বিল ইমপ্লিমেণ্ট নকৰে নেক্সট ডিলিমিটেশন হোৱাৰ পিছত তাৰ পাছৰ ইলেকশ্যনটোৰ পৰা ইমপ্লিমেণ্ট কৰিব কিন্তু কথা হ'ল কি ডিলিমিটেশনটো কিহৰ ভিত্তিত হয় আপোনাৰ হাৰিয়ৰ ভিত্তিত হয় সেন্সাসৰ ভিত্তিত 11 সেন্সাসত আজি 26ত আপুনি 11 সেন্সাসৰ ভিত্তিত গৈ ডিলিমিটেশন কৰিবলৈ গ'লেতো হেতুটো অনুমতি নিদিব ডিলিমিটেশন কমিশনৰ আগৰ ৰিপৰ্টবিলাকে কি কৈছে বা ডিলিমিটেশনৰ কমিশন বনোৱাৰ আগ মুহূৰ্তত যেতিয়া আপোনাৰ পিপলছ ৰিপ্ৰেজেন্টেটিভ এক্ট যেতিয়া হেৰি কৰিছিলে এমেণ্ডমেণ্ট কৰিছিলে তেতিয়াতো এই কথাবিলাক স্পষ্ট সংবিধানে এটা নীতি নিৰ্দেশনা দি থৈছে আৰু তেওঁলোকে ডিলিমিটেশন যদি 11ৰ ভিতৰতে আহে ডিলিমিটেশন কমিশনৰহে দায়িত্ব কিমানটা চিট হ'ব চৰকাৰে ইয়াৰ আগলৈকে ব্ৰিটিছৰ দিনৰ পৰা ডিলিমিটেশন যেতিয়া হৈছে ব্ৰিটিছৰ দিনৰ পৰা এটা পৰম্পৰা আছে যে চিটিং জাৰ্জক দি আপোনাৰ হেৰি কৰিব ডিলিমিটেশন কৰিব 36ৰ হাৰিয়তে 3জন আপোনাৰ জাৰ্জক দি কৰিছে গতিকে সেই তেতিয়াৰ পৰা সেই পৰম্পৰাটো ডিলিমিটেশন কমিশনেহে ডিচাইড কৰিব তোমালোকে 850টা চিটটো চৰকাৰে আনি কোৱাটোতো সমীচীন কথা নহয় সেইটো কাৰণে আচলতে সেই বিতৰ্কটো হ'ল আৰু সেইটো অৱশ্যে অন্য ধৰণে নিয়াত সফল হৈছে সৃষ্টি হৈছিলে যে যেতিয়া আমাৰ সিটখিনি সাউথৰ সিট কমি যাব বুলি সাউথৰ ইম্পৰ্টেন্সটো কমি যাব বুলি এটা পাৰ্লিয়ামেন্টত আপোনাৰ প্ৰশ্ন উঠা হৈছিলে যেতিয়া আমি পপুলেশ্যন বেছডত যদি ডিলিমিটেশন হয় কিন্তু তাৰে উত্তৰ স্বৰূপে আমাৰ প্ৰধানমন্ত্ৰী আমাৰ গৃহমন্ত্ৰী দুজনে কি কৈছিলে যে তেনে ধৰণৰ যদি আপোনালোকৰ আশংকা আছে তেতিয়াহ'লে আমি 50% অফ দ্য এক্সিষ্টিং সিটকৈ ইনক্ৰিজ কৰিম কিন্তু সেইটোতো সমৰ্থন নজনালে আজি সমৰ্থন জনোৱাৰ পৰা এইটো নহয়তো যে অকল ভাৰতীয় জনতা পাৰ্টিৰ মহিলাসকল লাভান্বিত হ'ল হয় কংগ্ৰেছ ৰাইজৰ দল অজাপ টিএমচি সকলো যিমান কেইটা পাৰ্টি আছে সকলো দলৰ মহিলাসকল লাভান্বিত হ'ল এইটো যদি আমি চাবলৈ যাওঁ লছ একো নাছিলে লছ হৈছে অকল মহিলাৰ হয় পলাশ দা মই শেষত এটা প্ৰশ্ন আপোনাৰ পৰা যিখিনি মাছ ভোটাৰ বুলি কওঁ আমি চাওঁ কাৰণ যোৱা সময়ছোৱাত মই প্ৰথমে কৈছোঁ যে ইছ্যুসমূহ বিৰোধী ধৰিব নোৱাৰিলে সেই অন্য এটা বিষয় কিন্তু সাধাৰণ যিখিনি সচেতন লোক আছিলে তেওঁলোকেও বিভিন্ন ধৰণে বহু ক্ষেত্ৰত অসন্তুষ্টি ব্যক্ত কৰিছিল উন্নয়ন হৈছে ঠিকেই বা ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে বাস্তৱিকতে বহু কাম হোৱা নাই বিভিন্ন ধৰণত বহু মেডিকেল কলেজে হওক বা অভাৰব্ৰিজে হওক বা বিভিন্ন ধৰণৰ নিৰ্মাণ হৈছে বহু ক্ষেত্ৰত লাভ হৈছে কিন্তু বাস্তৱিক ক্ষেত্ৰত বস্তুৰ দাম বাঢ়িছে বা এনে ধৰণৰ বিষয়ক লৈ সচেতন হৈছিল মূল্য বৃদ্ধি আছে বহু ইছ্যু আছিলে কিন্তু সেই সাধাৰণ ভোটাৰখিনিয়ে ক'ৰবাত অন্য ধৰণে ভাবিলে বা তেওঁলোকক সেই বেলেগ এটা নেৰেটিভত লৈ যোৱাত সফল হ'ল বিজেপি নহয় তেওঁলোকৰ সংগঠন আছে গতিকে সংগঠন যেতিয়া থাকে আপুনি ৭৭ চনৰ আগলৈকে ইণ্ডিয়াত এতিয়া আঁচনি দিলেও সেই ধন ক'ৰ পৰা আহিছে কি হৈছে মানুহ বিচাৰ কৰা নাই ৭৭ চনৰ আগলৈকে দেশত কংগ্ৰেছৰ যিটো সাংগঠনিক ষ্ট্ৰাকচাৰ আছিলে তেতিয়া এজন মৰা মানুহক নিৰ্বাচন খেলিলেও কংগ্ৰেছৰ টিকেটত হয়তো জিকিলেহেঁতেন আপোনাৰ গছমুখা খেলিলেও আজি সেই ষ্ট্ৰাকচাৰটো বিজেপি আছে কংগ্ৰেছৰ সেইটো নাই ষ্ট্ৰাকচাৰ এটা সাংগঠনিক ষ্ট্ৰাকচাৰ যেতিয়া থাকে বুথ পৰ্যায়লৈকে যেতিয়া তেওঁলোকৰ মানুহ থাকে 10জন মানুহৰ ওপৰত যেতিয়া এজন মানুহ লগাই দিয়ে ভোটাৰ পৃষ্ঠা প্ৰমুখলৈকে থাকে গতিকে স্বাভাৱিকতে তেওঁলোকৰ গোটেই কথাটো মনিটৰিং কৰাত বহুত সহজ হয় যিটো অন্যান্য দলৰ সেই ক্ষেত্ৰত পিছ পৰি আছে তেওঁলোকৰ অনবৰতে এটা ৰিচাৰ্চ টিমে গোটেই কামবিলাক কৰিয়ে থাকে মানুহৰ ক'ত কিটো নিডছ লাগে ধৰি লওক এতিয়া আপুনি এইটো ক'ব নোৱাৰে যে হিতাধিকাৰী আঁচনি দি বেয়া কৈছে কাৰণ এখন জনকল্যাণকামী ৰাষ্ট্ৰত আঁচনি নিদিলে নহ'ব কাৰণ সংবিধানে ইকুৱেলিটিৰ কথা কৈছে ইকনমিকেল বেকৱাৰ্ড মানুহক আপ লিফ্ট কৰিব লাগিব কিন্তু সেইটো নহয় যে ১৪৫০ টকাত বা ১২৫০ টকাটোতে কিন্তু আপুনি গাঁও অঞ্চলত চাব এনেকুৱা পৰিয়াল থাকে ৫০০ টকাও হয়তো মাহটোত চুবলৈ নাপায় বহুত কষ্টত থকা পৰিয়ালো আছে গতিকে সেই পৰিয়ালটোক হয়তো সেই ১৪০০ টকাই কিবা মানে ভগৱানে কিবা দিয়াৰ আগতে হয়তো ভাবিব পাৰে গতিকে জয়ন্ত দাস আচলতে এতিয়া কি হ'ব মিত্ৰতাত কেনেধৰণে আগবাঢ়ি
পাৰিব কি হ'ব মিত্ৰতা মানে বিৰোধী দলৰ প্ৰতিও হয়তো এতিয়া নাথাকিব মই এটা কথাই কওঁ আমি মিত্ৰতা হৈছিলোঁ এই 26ৰ ইলেকশ্যনৰ কাৰণে এতিয়া ইলেকশ্যনো গ'ল আৰু মিত্ৰতাও শেষ ডেটছ না আৰু ক'বলগীয়া মই কিবা আছে বুলি মই নাভাবোঁ কি ক'ব বাইদেউ মিত্ৰতা কিদৰে হ'ব বা কেনেধৰণে এতিয়া এওঁ কোৱাৰ নিচিনাকৈ আপোনাৰ 26ৰ ইলেকশ্যনৰ কাৰণে মিত্ৰতাটো হৈছিলে আৰু এতিয়া ইলেকশ্যনো শেষ যেতিয়া মিত্ৰতাও শেষ বুলি আমি ভাবি লৈছোঁ আৰু এতিয়া নিশ্চয় মই সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ সৈতে বহু সময় আছে আপোনাকো এইখিনি সময় থকাৰ বাবে ধন্যবাদ কিন্তু শেষত জানিব বিচাৰিম এই নতুন সমষ্টিটোৰ কথা আপুনি বহুখিনি ক'লেই পৰিকল্পনা এতিয়া এই নতুন সমষ্টিক লৈ কি আছে আপোনাৰ বা কেনেদৰে আগবাঢ়িব নিশ্চিতভাৱে চাওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত মই যোৱা 10টা বছৰে তিনিচুকীয়া বিধানসভা সমষ্টিত মই বিধায়ক আছিলোঁ আৰু তিনিচুকীয়াবাসীৰ সেৱাৰ বাবে মই অতি নিষ্ঠা আৰু সততাৰে মই দায়িত্ববিলাক পালন কৰিছিলোঁ আৰু যিহেতু মোৰ ওপৰত বিশ্বাস ৰাখি নতুনকৈ গঠিত মাকুম বিধানসভাত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু মই জিকিও আহিলোঁ গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ নিৰ্বাচন প্ৰচাৰ চলাবলৈ যাওঁতে তেখেতে ঘোষণাই কৰি থৈ গৈছে যে মাকুম যিহেতু নতুন বিধানসভা সমষ্টি গতিকে অন্যান্য সমষ্টিতকৈ ইয়াত বেছি সুবিধা প্ৰদান কৰা হ'ব কামবিলাক কৰিবৰ কাৰণে আৰু য'ত নেকি এটা ডাঙৰ প্ৰত্যাহ্বান আছে গৰাখহনীয়া বানপানী গতিকে এই স্থায়ী সমাধানৰ বাবে মই নিশ্চয় শক্তিশালী পদক্ষেপ ল'ব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ লাগিব গতিকে এই ক্ষেত্ৰত মই গুৰুত্ব সহকাৰে মোৰ দায়িত্ব পালন কৰিম তাৰ লগতে আমাৰ ডাঙৰ এটা সমস্যা আছে মাকুম টাউনখনত যে ডিগবৈ ফালে যাওঁতে 80 ৰোডৰ পৰা যিটো ৰাস্তা সোমাইছে তাতে ৰেল গেটখন আছে এই ৰেল গেটৰ কাৰণে যথেষ্ট যান জঁট হয় এই মানে ৰেল গেটৰ লগত গতিকে মোৰ চেষ্টা আছিলে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ মোৰ মিটিংবিলাকত যাওঁতে যিটো এটা ডাঙৰ সমস্যা আছে তেখেতে লগে লগে কৈছে যে আমাৰ চৰকাৰ গঠন হোৱাৰ 6 মাহৰ ভিতৰতে আমি এই ফ্লাইঅভাৰ কামটো আমি আৰম্ভ কৰিম গতিকে এই ফ্লাইঅভাৰৰ কাম যাতে ক্ষিপ্ৰতাৰে মই আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে মোৰ দায়িত্ব এটা থাকিব আৰু লগতে আমাৰ একমাত্ৰ মাকুম কলেজখন আছে এটা শিক্ষা অনুষ্ঠান হিচাপে নিশ্চয় সঞ্জয় কিষাণ ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়তো আৰু কিছু কথা এনেদৰে আপোনাৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম যিহেতু পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজিৰ ষ্টুডিঅ'ত আমাৰ অতিথিসকলক আটাইকেইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ বৃত্তান্তৰ পৰা মই জগদীশে বিদায় লৈছোঁ চাই থাকিব NKTV ধন্যবাদ